স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান আৰু আজিৰ গুৰুত্বপূৰ্ণ বিষয় অখিল গগৈ কাৰাৰুদ্ধ আৰু কাৰাগাৰত থকা অৱস্থাতেই অখিল গগৈ ৰাইজৰ দলৰ সভাপতি নিৰ্বাচিত হৈছে কাৰাগাৰৰ পৰাই নিৰ্বাচনত সভাপতি হিচাপে দায়িত্ব পালন কৰিব কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এবাৰ নিৰ্বাচনৰ ৰাজনীতি ৰাষ্ট্ৰীয় দল দুটাকৈ কংগ্ৰেছ আৰু বিজেপি দুটাকৈ নতুন আঞ্চলিক শক্তি দেখিবলৈ পোৱা গৈছে যে এবাৰ নিৰ্বাচনত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব এজেপি আৰু ৰাইজৰ দল ইয়াৰ উপৰিও পূৰ্বৰ পৰা থকা বিপিএফ ইউপিপিএল নতুনকৈ উত্থান ঘটিছে আৰু অসম গণ পৰিষদ মূলতঃ এই ৰাজনীতিক কেন্দ্ৰবিন্দুত থাকিব শেহতীয়াকৈ চৰ্চালৈ আহিছে নতুন দলৰ প্ৰসংগ আলোচনা কৰিম মই অতিথিসকল চিনাকি কৰি দিছোঁ লোহিত গগৈ ডাঙৰীয়া সংযুক্ত হৈছে মোৰ সৈতে পোনপটীয়াকৈ মৰাণৰ পৰা গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মৰাণত ৰাইজৰ দলৰ অধিৱেশন চলিৰ পৰা মোৰ সৈতে গগৈ ডাঙৰীয়া থাকিব ডক্টৰ সঞ্জু বৰুৱা ডাঙৰীয়া সংযুক্ত হৈছে কংগ্ৰেছৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে উপেন ৰাজ ডাঙৰীয়া সংযুক্ত হৈছে অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক আপোনাকো স্বাগতম জনাইছোঁ মোৰ সৈতে হিৰণ্য পাঠৰী ডাঙৰীয়া সংযুক্ত হৈছে বিজেপিৰ মুখপাত্ৰ আৰু মই পোনে পোনে গৈছোঁ বিজেপিৰ মুখপাত্ৰ হিৰণ্য পাঠৰীৰ ওচৰলৈ অখিল গগৈ কাৰাগাৰৰ পৰাই দলৰ নেতৃত্ব দিব কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিব এক দায়িত্ব লাভ কৰিছে আৰু আজিৰে পৰা ক'বলৈ গ'লে কালি মাজনিশাৰে পৰা পূৰ্ণাংগ ৰূপ পালে ৰাইজৰ দলে আপোনালোকৰ প্ৰতিদ্বন্দ্বীৰ সংখ্যা বাঢ়িল নহয় সৰ্বপ্ৰথমে ৰাইজৰ দলক অভিনন্দন জনাইছোঁ আৰু লগতে নতুনকৈ দায়িত্ব লাভ কৰা অখিল গগৈ ডাঙৰীয়াকো অভিনন্দন জ্ঞাপন কৰিছোঁ এতিয়া কথা হ'ল যিবিলাক নতুনকৈ ৰাজনৈতিক দল আজি নতুনকৈ গঠন হৈছে আমাৰ এজেপিয়ে হওক বা ৰাইজৰ দল তেখেতলোকৰ সমাজত গ্ৰহণযোগ্যতা কিমান আৰু তেখেতলোকৰ সাংগঠনিক ভেটি কিমান গতিকে এইবিলাকৰ ওপৰতো ডিপেণ্ড কৰিব 2021 চনৰ যি নিৰ্বাচন গতিকে তেখেতলোকে আজি আমি যদি লক্ষ্য কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ আজি গাঁৱে গাঁৱে যেনেকৈ আমাৰ সাংগঠনিক ভেটি আমাৰ বুথবিলাকত আপোনালোকে যদি লক্ষ্য কৰে আমাৰ অফিচিয়েলি মানে একদম এক্টিভ মেম্বাৰ 42 লাখ আছে 42 লাখ 42 লাখ আমাৰ একদম সক্ৰিয় মানে কাৰ্যকৰ্তা আছে আৰু এতিয়া লাহে লাহে বৃদ্ধি পাই প্ৰায় নিয়েৰেষ্ট মানে 50 লাখত চুবগে গতিকে আমাৰ যদি 42 লাখ কাৰ্যকৰ্তা আছে আৰু 42 লাখ কাৰ্যকৰ্তাই নিজৰ পৰিয়াল বন্ধুবৰ্গৰ পৰা যদি এজনকৈ ভোট আনে আমি দেখোন নিৰ্বাচনত 84 লাখ আমি ভোট পাম আৰু 84 লাখ প্ৰচাৰ চলাবই নালাগে যোৱাবাৰ নিৰ্বাচনত আপোনালোকে যিমান ভোট পাইছিল তাতকৈ 20 লাখ 25 লাখ বেছি মানুহ আছে মানে 2 কোটি ভোট আছে 2 কোটিৰ ভিতৰত 1.5 কোটি পল হ'ব 1.5 কোটিৰ ভিতৰত যদি আমি 84 লাখ পাম আমি নিশ্চিন্তভাৱে 2021 ইমান দিল্লীৰ পৰা মানুহে মিটিং মাটাং কৰি আছে যোগদান কৰোৱাই আছে হ'ল আমি জাতি মাটি ভেটি যি প্ৰতিশ্ৰুতি দিছিলোঁ এইবিলাক ৰাখিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ প্ৰত্যেকখন আঁচনি হৈছে সৰ্বস্পৰ্শীয় সৰ্বব্যাপী আপোনালোকৰ সৰ্বব্যাপী আসন হৈ গৈছে ঠিকেই মই লোহিত গগৈ ডাঙৰীয়া ওচৰলৈ গৈছোঁ লোহিত গগৈ ডাঙৰীয়া বিজেপিৰ প্ৰতিনিধিৰ বক্তব্য শুনিছে আপুনি আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ নিশ্চয়কৈ তেওঁ কথাখিনি যিখিনি কথা উপস্থাপন কৰিছে এই কথাখিনি শুনি অসমীয়া প্ৰতিজন স্বাভিমানী অসমীয়া কিন্তু আজি হাঁহিব আমি এটা কথা দৃঢ়ভাৱে ক'ব খোজো যে তেওঁ জাতি মাটি ভেটি সুৰক্ষাৰ কথা কৈছে মূৰকত চৰকাৰখনে বিজেপি চৰকাৰখনে কৰিছে কি তেওঁলোকেতো একো কৰিব নোৱাৰিলে জাতি সুৰক্ষা প্ৰশ্ন তেওঁলোকে দোহাৰিছে কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি তেওঁলোকে বিদেশীক স্বদেশী কৰিব খুজিছে ভেটি সুৰক্ষা কৰিব খুজিছে শেহতীয়া ভূমি নীতিকে আদি কৰি তেওঁ যি কেইখন ভূমি আইন বা কৃষি আইন তেওঁলোকে তৈয়াৰ কৰিছে খিলঞ্জীয়াসকলক তেওঁলোকে ঘৰতে আলহী কৰা এটা প্ৰক্ৰিয়া প্ৰৱণতা তেওঁলোকৰ মনত সৃষ্টি হৈছে তেওঁলোকে জাতি মাটি ভেটি সুৰক্ষা একো কৰা নাই অসমৰ সৰ্বোচ্চ জনতাই আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে যি ৰাজপথত সংগ্ৰাম কৰিছিল তেওঁ এজন সংগ্ৰামী তেওঁ নিশ্চয় জনাটো প্ৰয়োজন যে প্ৰকৃত অৰ্থত তেওঁ আজি তাৰিখত এটা যিটো আত্মশ্লাঘা কম বেছি পৰিমাণে প্ৰকৃত অৰ্থত আত্মপ্ৰবঞ্চনাহে কৰিছে বুলি আমি অনুভৱ কৰিছোঁ বিজেপি আজি তাৰিখত তেওঁ যিটো এটা পৰিসংখ্যা দিছে এই পৰিসংখ্যাটোত হয় পূৰ্বতে আমি দেখিছিলোঁ কংগ্ৰেছ চৰকাৰে কি কৰিছিল বিজেপি শূন্য ভাৰত কৰিব বিচাৰিছিল কিন্তু এতিয়া তেওঁলোকে কংগ্ৰেছ শূন্য ভাৰত কৰিব খুজিছে যিটো পৰিসংখ্যা তেওঁলোকে দাঙি ধৰিছে এই পৰিসংখ্যাটো তেওঁলোকে হিতাধিকাৰী সংখ্যাটোৱে তেওঁলোকে দাঙি ধৰিছে অসমৰ সাৰ্বিক বিকাশ আৰু কল্যাণৰ কাৰণে বিজেপি চৰকাৰখনে একো কৰিব পৰা নাই যাৰ কাৰণে অসমত কেইবাটাও আঞ্চলিক ৰাজনৈতিক শক্তি আত্মপ্ৰকাশ কৰিছে যদিহে অসমত এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি নহলহেঁতেন প্ৰকৃত অৰ্থত এই আঞ্চলিক ৰাজনৈতিক দলসমূহ সৃষ্টি হোৱাৰ নিশ্চয় কাৰক আছে বা নিশ্চয় বহু ভূমিকা আছে বিজেপি যিটো যিটো চৰিত্ৰ তেওঁলোকে যিটো একনায়কত্ববাদ তেওঁলোকৰ যিটো উগ্ৰ হিন্দু ৰাষ্ট্ৰ গঠনৰ যিটো সপোন এই সপোনটো এক মিছা সপোনলৈ পৰ্যবেক্ষিত হোৱাৰ বাবে আমি এটা কথা জানো যে তেওঁলোকে হিতাধিকাৰী সংখ্যাটোৱে তেওঁলোকে হিচাপ কৰিছে বিজেপি চৰকাৰখন অসমলৈ অহাত বিশেষকৈ কেইটামান কাৰক আছে মূলতঃ আমি আপোনাৰ ওচৰলৈ আহিম মূল মানে কাৰণকেইটা আমি আলোচনা কৰিম
শুনক কাৰণ কেইটা গগৈ ডাঙৰীয়া, শুনক আহিম আপোনাৰ ওচৰলৈ আহিম। আচলতে এইটো কথা ক'ব লাগিব যে প্ৰথমটো কাৰণ আছিল জাতীয়তাবাদী শিবিৰ কৃষক মুক্তি আদি কৰি সমগ্ৰ সংগ্ৰামী সত্তাটোৱে বিৰোধিতা কৰিছিল গগৈ ডাঙৰীয়া, মই আহিম আপোনাৰ ওচৰলৈ আহিম মই এই বিষয়টো চৰকাৰ কিয় ক্ষমতালৈ আহিল এই কথাখিনি মই পাতিম, আপোনাৰ ওচৰলৈ আহিম। হয় ডক্টৰ সঞ্জয় বৰুৱা। আমাৰ বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই যিখিনি কথা ক'লে তেওঁৰ সেই দলৰ পৰা আহিছে, বিজেপিক প্ৰতিনিধিত্ব কৰিছে, তেওঁ সেই কথাখিনি ক'বই। তাৰ আগতে মই ৰাইজৰ দলৰ নতুনকৈ নৱনিযুক্ত সভাপতি অখিল গগৈ ডাঙৰীয়াক মই ইয়াৰ পৰা তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ দলৰ প্ৰত্যেকজন প্ৰতিনিধিক মই ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা। এতিয়া ঘটনাটো হৈছে তেওঁৰ অলপ আগত এটা কথা কৈছে জাতি মাটি ভেটি। অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহে বুজি পাইছে যে জাতি মাটি ভেটি এইখন বিজেপি চৰকাৰে ৰক্ষা কৰিব পাৰিছে নে নাই, আৰু তাৰ ফল কাৰ আন্দোলনত ইতিমধ্যে গম পাইছে 5জনকৈ ল'ৰাৰ মৃত্যু হৈছে। এতিয়া কথাটো হ'ল কি বিজেপি চৰকাৰখনৰ দমন নীতিৰে অসমীয়া ৰাইজক দমন কৰি ৰাখিছে। যেনে কাৰ আন্দোলনটো আপোনালোকে দেখিছে কেনেকৈ দমন কৰিছে। গতিকে এই দমন নীতিৰে যি ৰাইজক দমন কৰিবলৈ চেষ্টা কৰিছে, এই দমন নীতিৰ উত্তৰ 2021 চনৰ এপ্ৰিল মাহত বা মাৰ্চ মাহত অসমৰ ৰাইজ তেওঁলোকক প্ৰত্যুত্তৰ দিব। তেওঁলোকে প্ৰত্যেকটো বস্তুত তেওঁলোকে লুটি বাগৰ মাৰিছে। তেওঁলোকৰ যদি বিফলতাৰ লিষ্টখন যদি ক'বলৈ যাওঁ, তেওঁলোকে ক'ব কংগ্ৰেছে কি কৰিছে। আৰে ভাই তোমালোকে কি কৰিছা? কংগ্ৰেছে ক'ৰবাত, তেওঁ কোৱাৰ আগতে মই সেই কথাটো উত্তৰটো দিছোঁ, কংগ্ৰেছে ক'ৰবাত কেতিয়াবা ক'ৰবাত ভুল কৰিছিলে বুলিতো আমি চৰকাৰত নাই। চৰকাৰ অসমৰ ৰাইজে তোমালোকক দিছে। অসমৰ ৰাইজে ভোট দি পেলাই বিজেপিক জয়যুক্ত কৰিছে। তেওঁলোকৰ জাতি মাটি ভেটি ৰক্ষা কৰা শ্লোগান দি পেলাই তেওঁলোকে চৰকাৰ কৰিছিলে। কিন্তু সেই চৰকাৰে কি কৰিলে? কেলেংকাৰীৰ ওপৰত কেলেংকাৰী, SI কেলেংকাৰীৰ ওপৰৰ পৰা আদি কৰি বিভিন্ন ইৰিগেশ্যনৰ কেলেংকাৰী বা বিভিন্ন কেলেংকাৰী। গতিকে আমি আৰু এটা কথা ক'ম, ভাল কামত কোনোবাই ভাল কাম কৰিছে, সেই ভাল কামৰ কথাত আমি তাত শলাগ ল'ম, তাত কেতিয়াও শলাগ নলওঁ বুলি আমি নকওঁ। কিন্তু বিৰোধী দল হিচাপে যিবোৰ কথা আমি ক'ব লাগে উপস্থাপন আমি কৰি যাম। আমি কোনো জেল হাজত দমন নীতিলে আমি ভয় নকৰাকে আপোনালোকে উপস্থাপন কৰি যাব। অসমৰ ৰাইজক তেওঁলোকে এটা ফেচবুক পোষ্ট দিলেও, আমাৰে কংগ্ৰেছ দলৰ আমাৰ এজন কৰ্মী বিশ্বনাথৰ কথাই কৈছোঁ মই, বিশ্বনাথৰ এজন কংগ্ৰেছ কৰ্মী এটা ফেচবুক পোষ্ট দিয়াৰ কাৰণে তেওঁক এৰেষ্ট কৰি নিয়া হ'ল। গতিকে তেওঁলোকৰ মানুহে কিমান লেতেৰা তেওঁলোকৰ ফেচবুক পোষ্ট দিয়ে, তেওঁলোকৰ কোনো কথা নাই। মুছলমানৰ নামত পোষ্ট চলে। গতিকে এটা কথা কৈছো যে দমন নীতিৰে অসমৰ ৰাইজক আপোনালোকে বিপথে পৰিচালিত কৰিব নোৱাৰে। মাত্ৰ কোড এণ্ড কণ্ডাক্ট লগালকে অসমৰ ৰাইজ ৰখি আছে। মই আজি আপোনালোকক ওপেন ৰাজনাথ কোড এণ্ড কণ্ডাক্ট লগাৰ পিছতো আপুনি চাব পৰিৱেশ অসমত। ওপেন ৰাজনাথ। পৰাগমণিতা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুন্দৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ কাৰণে। আৰু আজি অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে, গতিকে তেখেতক আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সমূহ সদস্যবৃন্দ নেতৃবৃন্দলৈ আমাৰ অসম জাতীয় পৰিষদৰ পৰা আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অসমীয়া জাতিৰ অসমৰ অস্তিত্বৰ সংকট, এই সংকট আনিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি কৈ আছে জাতি মাটি ভেটি। তেওঁলোকে মাটিৰ কথা কয়, তেওঁলোকে বাংলাদেশক মাটি নিদিওঁ বুলি কৈ মাটি দিলে। তেওঁলোকে জাতিৰ কথা কয়, জাতিক শেষ কৰিবৰ কাৰণে, অসমীয়া জাতিক দ্বিতীয় ত্ৰিপুৰা বনাবৰ কাৰণে তেখেতে CA আনিলে। তাৰপিছত ভেটিৰ কথা কয়, আজি লাখ লাখ কৃষকৰ হাতত আমাৰ মাটি নাই। গতিকে এই বিজেপি চৰকাৰ 2021 অসমৰ ৰাইজে তেওঁলোকক অসমৰ পৰা উৎখাত কৰিব। এতিয়া আমি আহোঁ আচল কথালৈ। আজি তেওঁলোকে কৈ আছে তেওঁলোকে উন্নয়ন কৰিছে। তে আজি উন্নয়ন যদি কৰিছে 38 লাখ নিবনুৱাৰ সংস্থাপন ক'ত? তেওঁলোকে যদি উন্নয়ন কৰিছে 1 কোটি আপোনাৰ 39 লাখ মানুহ আজি দৰিদ্ৰ সীমাৰেখাৰ তলত কিয় বাস কৰি আছে? তেওঁলোকে যদি উন্নয়ন কৰিছে আমাৰ বানপানী গৰাখহনীয়া সমস্যা সমাধান ক'ত? তেতিয়াহ'লে আমাৰ জলসিঞ্চনৰ ব্যৱস্থা ক'ত? খেতিয়কৰ আজি জলসিঞ্চনৰ কাৰণে তেওঁলোকে খেতি ভালকৈ কৰিব নোৱাৰে। খেতিয়কে যি উৎপাদন কৰে সেই উৎপাদনৰ তেওঁলোকে উচিত মূল্যত বিক্ৰী কৰিব নোৱাৰাৰ কাৰণে বহু কৃষকে আত্মহত্যা কৰিছে। মই ভাৰতবৰ্ষৰ কথাও কৈছোঁ, ভাৰতবৰ্ষত বিজেপি চৰকাৰ অহাৰ পাছত 40,000 কৃষকে আত্মহত্যা কৰিছে। এতিয়া তেওঁলোকে কা আন্দোলনৰ কথা কয়, কৃষক আপোনাৰ অখিল গগৈ ডাঙৰীয়া জেলত আছে। তেওঁলোকৰ এজন নেতা নহয়, তেওঁলোকৰ আপুনি চাব কা আন্দোলনৰ সময়ত শ্বাহিনবাগত এজন আপোনাৰ কপিল গুৰ্জাৰ বুলি তেখেতে 2 জাই গুলি মাৰিছিলে দিল্লীত। সেই 2 জাই গুলি মাৰা সেই সন্ত্ৰাসবাদী কপিলক সেইদিনা আপোনাৰ বিজেপিয়ে সদস্য পদ দিছিলে। তাৰ পাছত যেতিয়া ছ'চিয়েল মিডিয়াত ধুমুহা সৃষ্টি হ'ল তেওঁলোকে আকৌ সদস্য পদ নাকচ কৰিছে। এতিয়া মোৰ প্ৰশ্ন হ'ল, সেই কপিল নামৰ সন্ত্ৰাসবাদীটোক বিজেপিয়ে কেনেকৈ এৰি দিলে?
গতিকে এওঁলোকৰ পলিটিকেল যিবিলাক এজেণ্ডা তেওঁলোকৰ যি চিন্তাধাৰা গণতন্ত্ৰ ভুল ইণ্ঠিত কৰা তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকে ভাৰতৰ আপোনাৰ সংবিধান তেওঁলোকে মানে আপোনাৰ ভুল ইণ্ঠিত কৰিছে কেনেকৈ আৰ্টিকল 15-16 তেওঁলোকে আপোনাৰ ভাইলেট কৰি পেলাই CA আনিছে CA আনি অসমীয়া জাতিক ধ্বংস কৰিবলৈ লৈছে গোটেই বিজেপি চৰকাৰক অসমৰ ৰাইজে এবাৰ 2021ত বিদায় দিব অলৰেডি জাতীয়তাবাদী শিবিৰ আপোনাৰ সকলো শক্তিশালী উঠিছে তেওঁ কৈছে যে আমাৰ সংগঠন নাই তেওঁ কি আমাৰ ভিতৰৰ কথা জানে নেকি যেতিয়া সুনামি আহে কৈ নাহে যেতিয়া ধুমুহা বৰদৈচিলা আহে কৈ নাহে গতিকে এবাৰ ধুমুহা আৰু বৰদৈচিলা আহি আছে এবাৰ বিজেপি আৰু RSS অসমৰ পৰা উৎখাত হৈ আছে এতিয়া কথা হ'ল প্ৰতিশ্ৰুতিবিলাকৰ কথা কৈছে যিহেতু আমি 2021 চনত জাতি মাটি ভেটি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু তাৰ আধাৰতে আমি 1,45,000 খিলঞ্জীয়া ভূমিপুত্ৰক অলৰেডি মাটি অধিকাৰ দিছোঁ যি কাম স্বাধীনতা বিধানসভাত দাখিল কৰা মতে 77,000 দিছে কিন্তু মই যিমান জানো আপোনালোকে 26 জানুৱাৰীৰ ভিতৰত 2 লাখৰ আশে-পাশে দিব কিন্তু বিধানসভা অধিৱেশনলৈকে আপোনালোকে 77,000 সেইখিনি ফালি দিয়া পাতা আৰু আপোনাৰ পাতা আছে নহয় সেইখন ফালি দিছে গতিকে এইখনে প্ৰথম চৰকাৰ যিখন চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰক মাটি অধিকাৰ তুলি দিছে আপোনালোকে যদি দেখিব যদি লক্ষ্য কৰে স্বাধীনতাৰ আজি 1952 চনৰ পৰা যি কাম কোনো চৰকাৰে কৰিব পৰা নাছিলে এইখনে প্ৰথম চৰকাৰ যিখন চৰকাৰে কৰিবলৈ গৈছে আৰু ভূমিপট্টাৰ কথাটোতে মই আপুনি হয়তো নাজানে আপুনি হয়তো এটা কথা নাজানে বা মুখপাত্ৰ হিচাপে আপুনি হয়তো খবৰ কৰা নাই অসমত 13 লাখ বিঘা মাটি গৰাখহনীয়াত যাহ গৈছে ম্যাদী মাটি তাৰমানে 13 লাখ হাজাৰ বিঘা মাটি মানে আপোনাৰ কিমান মানুহৰ মাটি নাইকিয়া হৈছে 1 লাখ দিয়াটো আমাৰ অসম চৰকাৰৰ কাৰণে মই কৃতিত্ব বুলি নাভাবো খিলঞ্জীয়া যদি 10 লাখ দিয়ে মই 1 লাখ দিয়াটো এটা ভাল আৰম্ভণি বুলি কৈছো সৰ্বানন্দ সোণোৱালৰ কিন্তু মই আপোনালোকক ধন্যবাদ জনাম ব্যক্তিগতভাৱেও ৰাইজকো ধন্যবাদ জনাব দিম যোনদিনাখন আপোনালোকে 10 লাখ খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিব এইটো আৰম্ভণি হৈছে গতিকে আমি আৰম্ভণি হৈছে এটা ভালৰ দিশে আৰম্ভণি কৰি আপোনালোকে ভাল আৰম্ভ কৰি পিছলে কালো কৰি দিছে নহয় কিবা এটা গতিকে প্ৰথম দিনে বেছি প্ৰশংসা নকৰো কিন্তু মনত ৰাখিব অসমত দিছো আৰু আমি 1 লাখ অসমত ইতিমধ্যে আমি অসমত 10-15 লাখ মানুহ কেৱল মাত্ৰ গুৱাহাটী মহানগৰ শুনক কেৱল মাত্ৰ গুৱাহাটী মহানগৰীত 4.5 লাখ মানুহ ভূমিহীন মানুহ আছে কেৱল মাত্ৰ গুৱাহাটীতে 4.5 লাখৰ পৰা 5 লাখ ভূমিহীন পৰিয়াল আছে এই কথাটো আপুনি পাহৰি নাযাব আৰু ভাৰতীয় জনতা পাৰ্টি এটা প্ৰধান 4টা মূল মন্ত্ৰ আছিলে এটা হৈছে আমি দুৰ্নীতিমুক্ত অসম আমাক এখন প্ৰদূষণমুক্ত অসম আমি এখন সন্ত্ৰাসবাদমুক্ত অসম আৰু এখন বিদেশীমুক্ত অসমৰ কথা আমি কৈছিলো অসমৰ ৰাইজক এখন অসমৰ বাহিৰত থাকি গল চাগে ভাস্কৰ শৰ্মা বলিন চেতিয়া আৰু ভাস্কৰ শৰ্মা এখন অসমত আছে নাই বলিন চেতিয়া ভাস্কৰ শৰ্মা এখন অসমৰ বাহিৰত থাকে নহয় এটা কথা আমি দুৰ্নীতিমুক্ত যদি কথা এপিএসসি আপোনালোকে দেখিছে এপিএসসি আমি ৰাকেশ পালক গ্ৰেপ্তাৰ কৰা হল ৰাকেশ পালক আজি জেলত ৰখা হৈছে আৰু পিছ দুৱাৰ দি চাকৰি কৰা যিবিলাকে পইচা দি চাকৰি লৈছিলে আজি তেখেতলোককো আজি জেলৰ ভাত খোৱা হল তাৰ পিছত আপোনালোকে এছআই বেমেজালিৰ লগত জড়িত 60জনতকৈ অধিক অপৰাধীক ইতিমধ্যে জেলত ভৰোৱা হৈছে তাৰ উপৰিও প্ৰাক্তন ডিআইজিক আজি গ্ৰেপ্তাৰ কৰা হৈছে তাৰ উপৰিও কৰ্মৰত এছপিকো আজি গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন ডিআইজি কৰ্মৰত এছপি গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন ডিআইজি আৰু কৰ্মৰত এছপিকো প্ৰদূষণমুক্ত যদি অসমৰ কথা কওঁ তেতিয়াহ'লে ফৰেষ্ট চাৰ্ভে অফ ইণ্ডিয়া কৈছে যে অসমৰ বনাঞ্চলৰ পৰিমাণ 222 বৰ্গ কিলোমিটাৰ বাঢ়িছে আৰু আমি ইতিমধ্যে 9 কোটি গছ পুলি ৰুবলৈ সক্ষম হৈছো গতিকে ফৰেষ্ট চাৰ্ভে অফ ইণ্ডিয়া আজি কৈছে যে অসমৰ 222 বৰ্গ কিলোমিটাৰ বনাঞ্চলৰ মানে পৰিমাণ বাঢ়িছে আজি এইটো হৈছে পৰিৱেশ সুৰক্ষা এটা গৌৰৱ উজ্জ্বল বিষয় আৰু দ্বিতীয়তে আমি সন্ত্ৰাসবাদী মুক্ত আমি অসম গঢ়াৰ কথা কৈছিলো এতিয়া কথা হ'ল বিজেপিৰ প্ৰতিনিধিয়ে দীঘলীয়া এখন তালিকা গাইছে তেওঁলোকৰ সফলতাৰ তেওঁলোকৰ কৃতিত্বৰ তালিকা গাইছে গগৈ ডাঙৰীয়া আপোনাৰ প্ৰতিক্ৰিয়া বিচাৰি লওক হয় লোহিত গগৈ ডাঙৰীয়া হয় আপোনাৰ প্ৰতিক্ৰিয়া আপুনি শুনিছে বিজেপিৰ প্ৰতিনিধিগৰাকীৰ প্ৰতিক্ৰিয়া হয় আমি শুনিছো বিজেপি হেল্ল' শুনি আছো কৈ যাওক হয় বিজেপি প্ৰতিনিধিগৰাকীয়ে যিটো কথা ক'ব খুজিছে যে অসমত তেওঁলোকে এনেকুৱা উন্নয়ন কৰিছে যে একেবাৰে অসমখন চকচকাই গৈছে অসমখন তেওঁলোকে এনেকুৱা এখন সোণৰ অসম বনাই দিছে তেওঁলোকে অসমখন চকচকাই পেলাইছে এইটো গছত গৰু উঠা কথা প্ৰতিজন অসমীয়া এতিয়া বুজি পাইছে এতিয়া মূল্য বৃদ্ধি হৈছে
কৰোণা পৰিপ্ৰেক্ষিতত মানুহখিনি এতিয়া একেবাৰে ঘৰতে আলহী হ'বলগীয়া নিচিনা এটা অৱস্থা হৈছে। মূল্যবৃদ্ধিয়ে মানুহক কোঙা কৰি পেলাইছে। সমান্তৰালভাৱে আমি দেখিছোঁ যে প্ৰকৃত অৰ্থত অসমৰ যিখিনি সামূহিক উন্নতি বা সাৰ্বিক বিকাশ কল্যাণৰ কাৰণে যিখিনি তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিব লাগিছিল, একো পৰিকল্পনা তেওঁলোকৰ হাতত নাই। তেওঁলোকে বৰঞ্চ যিকেইটা ৰাজহুৱা খণ্ডৰ সম্পত্তি আছে এই সম্পত্তিকেইটা বিক্ৰী কৰি পেলাইছে। আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ, দেউতাকজনে ঘৰৰ পিছপিনৰ মাটি বাৰী বিক্ৰী কৰি আনি গোটেইকক মাছে মঙহে ভাত খুৱাই থকা নিচিনা হৈছে। আপুনি চাওক, প্ৰতিটো ৰাজহুৱা খণ্ডৰ সম্পত্তি তেওঁলোকে বিক্ৰী কৰিছে। বিক্ৰী কৰা নাই কি, এওঁলোকক আৰু 5 বছৰ দিন যদি শাসনৰ বাক জড়ি ধৰিবলৈ দিয়া হয়, আপোনাক মুকুল ইজ্জত দি দিব এওঁলোক এনেকুৱা ধৰণৰ ফেচিষ্ট। এওঁলোকে কেৱল ৰাজনীতি কৰিব জানে ধৰ্মক লৈ, এওঁলোকে কেৱল ৰাজনীতি কৰিব জানে হিন্দু মুছলমানক লৈ। তেওঁলোকে সংবিধানৰ প্ৰসংগটো দোহাৰিব খোজে। ভাৰত এখন সাৰ্বভৌম কল্যাণকামী ধৰ্ম নিৰপেক্ষ গণৰাজ্য। তেওঁলোকে ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতা আঘাত আনি তেওঁলোকে ৰাজনীতি কৰিব খোজে। তেওঁলোকে অসমৰ হাতামপুৰুষীয়া সংহতিটো বিনষ্ট কৰিব খোজে। সুৰক্ষা প্ৰদান অবৈধ বাংলাদেশী প্ৰসংগৰ কথা ক'ব খোজে। বাংলাদেশী বিতাড়ন তেওঁলোকৰ দলৰ নেতাই বিদেশী বিতাড়নৰ কথা কৈছিল। কিন্তু ডাঙৰীয়া, মই বিজেপিৰ প্ৰতিনিধিজনক এইটো কথা ক'ব খুজিছো, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা কথা স্পষ্ট ভাষাৰে কৈছিল যে বাংলাদেশীয়ে তালিৰ টোপোলা বান্ধিব লাগিব। বিগত 5 বছৰত আপোনালোকে বিদেশী আপোনালোকে বিদেশীক স্বদেশী কৰা যিটো আপোনালোকৰ প্ৰৱণতা দেখা গ'ল, আপোনালোকে মূৰকত একো ভাল কাম কৰিব পৰা নাই। সেয়েহে আমি ক'ব খুজিছো যে অসমৰ জনতাই এতিয়া কিন্তু পৰিৱৰ্তন বিচাৰিছে। আপোনালোকে যিটো পৰিৱৰ্তনৰ কথা কৈছিল, সেই পৰিৱৰ্তনটো এতিয়া আমাক নালাগে। সেই পৰিৱৰ্তনটো বা আমাক এতিয়া পৰিত্ৰাণ লাগে। আপোনালোকে অসমৰ জনগণক ইমান মূৰ্খ বুলি নাভাবিব। অসমৰ জনগণ ইমান মূৰ্খ নহয়। অসমৰ জনগণে বুজি পাইছে আপোনালোকৰ এই যিটো চৰিত্ৰ, আপোনালোকৰ অতি মিছলীয়া অৰ্থত আপোনালোকে প্ৰকৃত অৰ্থত আপোনালোকে কোৱা কথা আৰু কামৰ মাজত পাৰ্থক্য আছে। আজিৰ তাৰিখত আপোনালোকে চাওক যে অখিল গগৈ ডাঙৰীয়াক আপোনালোকে প্ৰকৃত অৰ্থত মুকলি আকাশৰ তললৈ এৰি দিব পৰা নাই। প্ৰতিবাদী কণ্ঠ অখিল গগৈ ডাঙৰীয়াক আপোনালোকে কাৰাৰুদ্ধ কৰি ৰাখিব খুজিছে। সঞ্জয় বৰুৱা, মই এটা কথাই ক'ব বিচাৰিছোঁ, তেওঁ আমাৰ বিজেপি মুখপাত্ৰগৰাকীয়ে এটা কথা কৈছে যে আপোনালোকৰ আমাৰ মানে নতুন দলটো ৰাইজৰ দলৰ সভাপতিৰ কথা কৈছে যে এইটো তেওঁলোকৰ পৰা উত্তৰ দিব। কিন্তু মোৰ তাত এটা কথা ক'ব লগা আছে যে সন্দেহযুক্ত যদি বিদেশী আছে বা আছিলে, তে তেওঁলোকে সেই মানুহখিনি চিনাক্ত কৰি পেলাই তেওঁলোকক কিহৰ কাৰণে ব্যৱস্থা তেওঁলোকৰ গ্ৰহণ নকৰে? কথাটো হৈছে সেইটো, চৰকাৰ চেণ্ট্ৰেলত তেওঁলোকৰ, ষ্টেটত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ। গতিকে চৰকাৰ নিজৰ থকাৰ পিছত পুলিচ প্ৰশাসনৰ পৰা আদি কৰি চব তেওঁলোকৰ হাতত আছে। তেওঁলোকে কিহৰ কাৰণে কোনোবা যদি সন্দেহযুক্ত যদি নাগৰিক আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা কিয় গ্ৰহণ নকৰে? গতিকে তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰি পেলাই তেওঁলোকে যি টি কথা কৈ থাকিব। সেই কথাবোৰ সেইকাৰণে টক শ্ব'বোৰত আপোনাৰ এই বেছি যে কাজিয়া পেচাল হৈ যায়গৈ সেইকাৰণে হয়, কাৰণ কোনোবা এটা কথা আৰু চৰকাৰত তেওঁলোকে আছে, তেওঁলোকৰ ভুলটো বিৰোধী পক্ষই বা যিবোৰ ভুল দেখিছে সেইটো ৰাইজে ক'বই, আৰু সেই কিছুমান কথা একচেপ্ট কৰি ল'ব লাগিব। তেওঁৰ যিবোৰ ভুল আছে তেওঁলোকৰ ভুলবোৰ যদি একচেপ্ট নকৰি বা তেওঁলোকে যদি কৈ থাকে আমি অমুক কৰিছোঁ আমি তমুক কৰিছোঁ, ঠিক আছে, তোমালোকে যিবোৰ কাম কৰিছা তোমালোকক কৰিব লাগিব। ৰাইজে ভোট দি পেলাই চৰকাৰ বনাইছে, ঘৰত বহি পেলাই মাছে মঙহে খাবৰ কাৰণে চৰকাৰ বনোৱা নাই। ৰাইজে আপোনালোকক MLA বনাইছে, কিয় বনাইছে? যাতে আপোনালোকে সমাজৰ কাম কৰিব পাৰে, যাতে অসমখনৰ কাৰণে আপোনালোকে ভাল কাম কৰিব পাৰে। আৰু আপোনালোকে তাত যদি ভাল কাম কৰে সেইটো বা লওক, ক'ব লগা কথা নাই। কিন্তু যিবোৰ বেয়া কাম কৰে সেই বেয়া কামবোৰৰ কথা আপোনালোকক ৰাইজে ক'ব, সেইটো আপোনালোকে একচেপ্ট কৰিব লাগিব। আজি অখিল গগৈ ডাঙৰীয়াক কেতিয়া এৰেষ্ট কৰিছে? অখিল গগৈ ডাঙৰীয়াক 2019 চনৰ কা আন্দোলন হৈ থকাৰ সময়ত যোৰহাটৰ এৰেষ্ট কৰা হৈছিল। কা আন্দোলনৰ সময়ত এৰেষ্ট কৰা হৈছিল, কিন্তু কোনটো কেছত এৰেষ্ট কৰা হৈছিল, কিমান পুৰণা কেছত তেওঁক এৰেষ্ট কৰা হৈছিল? আৰু সেই অখিল গগৈ ডাঙৰীয়াক আজি কেছৰ ওপৰত কেছ তাৰপিছত লেণ্ডি কৰি আজি এই পৰ্যায়ত আহিছে। তেওঁলোকে আমাৰ কংগ্ৰেছৰ দিনত কি অখিল গগৈ ডাঙৰীয়া ধৰ্ণা দিয়া নাছিলে? হাজাৰ হাজাৰ মানুহ লৈ পেলাই লাখ মানুহ লৈ পেলাই গুৱাহাটী ৰাজপথত আপোনালোকেও গ্ৰেপ্তাৰ কৰিছে বহুবাৰ। অখিল গগৈ অন্যায়ভাৱে আদালতৰ পৰা মুক্তি পাই আহিছে। কাৰণ শুনক, মই আপোনাক উত্তৰটো তাত দিব লাগিব, মই কথাখিনি কৈ ল'ব লাগিব। আমাৰো ল এণ্ড অৰ্ডাৰ ব্ৰেক কৰিলে এৰেষ্ট কৰে, কিন্তু পুলিচে চাৰ্জশ্বিট দিয়ে, পুলিচৰ চাৰ্জশ্বিটৰ ওপৰতে মানুহৰ বেল হয়। পৰামণি আদিত্য ডাঙৰীয়া আপুনি এইটো কথা জানে? পুলিচৰ চাৰ্জশ্বিটৰ ওপৰত বেল হয়, পুলিচে যেনেকৈ লিখে
তাৰ ওপৰত অখিল গগৈ বেলটো হয় ডাঙৰীয়া আজি কেনেধৰণে যিবিলাক চাৰ্জশ্বিট দিছে গতিকে আমাৰ আজি বেল লাভ কৰা নাই। এৰেষ্ট হৈছে কিন্তু সেই এনেকুৱা গোচৰবিলাক ধৰণৰ কংগ্ৰেছৰ এনেকুৱা দিনত হৈছিলে। ধৰণৰ কিন্তু কংগ্ৰেছ চৰকাৰ এৰেষ্ট দিনত কোনো- হৈছিলে। কোনো ওপেন ৰাজা কাৰণত কেতিয়াও ওপেন কৰা ৰাজা নাছিল। ওপেন ৰাজা ওপেন ৰাজা এই 2009 চনৰ কেছ আছিলে NIA যিটো কেছ 2009 চনৰ কেছ ওপেন ৰাজা ওপেন Don't ৰাজা violate the talk show, okay? Please. Open Raja. Don't violate the talk show. ওপেন ৰাজা Just ওপেন give ৰাজা message, মই don't violate. বিজেপিৰ Don't প্ৰতিনিধিৰ ওচৰলৈ আহিম Thank ওপেন you, ৰাজা don't violate. প্ৰথম কথা হৈছে সন্দেহযুক্ত বোলে বাংলাদেশী বোলে তেওঁলোকে বোলে আপোনাৰ কাজিৰঙাত উচ্ছেদ কৰিলে আপুনি জানি আচৰিত খাব যিসকলক তেওঁলোকে সন্দেহযুক্ত কৰে তাত যিসকল মৃত্যু হৈছিলে তেওঁলোকক 5 লাখ টকাকে তেওঁলোকে দিছে দেই গতিকে এজন বিদেশী খেদিব পৰা নাই আৰু যি আহত হৈছিলে তেওঁলোকক 50,000 টকাকে দিছে গতিকে প্ৰীতি এয়া হৈছে মানে বিজেপি আৰু AIDFৰ এইটো যে মিল আছে আপুনি গম পাব এটা বিদেশী খেদিব পৰা নাই এওঁলোকে চৰকাৰ গঠন কৰিছিলে তেওঁ ক'ত প্ৰদূষণ মুক্ত কথা কয় আজি গুৱাহাটী এয়াৰ কোৱালিটিৰ কথা জানে নেকি অসমত কিমান পেষ্টিচাইড যে আহি আছে চব্জি যে মানুহে যে খাই আছে কিমান মানুহৰ যে ক্ৰিটিকেল ইলনেছ হৈ আছে আৰ্ছেনিকৰ প্ৰভাৱত যে কিমান মানুহৰ কেঞ্চাৰ হৈছে তেওঁ জানে তেওঁলোকে ভাবিছে হস্পিটাল আনিলে উন্নয়ন হ'ব আমাক হস্পিটাল নালাগে জিৰ' হস্পিটাল লাগে সেইখন অসম লাগে য'ত আমি আমাৰ যিবিলাক আয়ুৰ্বেদিক ঔষধ আছে তাৰ জৰিয়তে ঠিক কৰিব পৰা কেপাচিটি আছে আপোনালোকে বিষাক্ত দ্ৰব্য খুৱাই অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰিছে আৰু আপোনালোকে কানি খুৱাই যেনেকৈ ব্ৰিটিছে ধ্বংস কৰিব ওলাইছিল আপুনি এই হিতাধিকাৰী সৃষ্টি কৰি অসমীয়া জাতিক ধ্বংস কৰিব ওলাইছে এইবাৰ অসমীয়া জাতিয়ে বুজি পাইছে অসম বিশ্বত জিলিকিব পৰা অসম আজি কাটাৰ ছিংগাপুৰ জিলিকিছে অকণমান সৰু সৰু দেশ এইবিলাক আপোনালোকে চাব ছিংগাপুৰৰ 700 স্কুৱেৰ কিলোমিটাৰ এখন দেশ সেইখন আপোনাৰ মাজুলী সমানে সেইখন আজি বিশ্বত পাৰ কেপিটা ইনকামত তেওঁলোকৰ উন্নত দেশৰ ভিতৰত আছে তেওঁলোকৰ আপোনাৰ পাৰ কেপিটা ইনকাম কিমান জানো 50 লাখ টকা এজনৰ আমাৰ কিমান 74,000 ৰুপিজ আমাৰ ছিংগাপুৰত কোনো ধৰণৰ প্ৰাকৃতিক সম্পদ নাই আপোনাৰ সুইজাৰলেণ্ডৰ কোনো প্ৰাকৃতিক সম্পদ নাই এটা টুৰিজমৰ জৰিয়তে সুইজাৰলেণ্ডে আজি পৃথিৱী কপাই আছে অসম আমি বিশ্বত জিলিকিব পৰা সকলো সম্পদে আছে খালি আমি নিমখটো বনাব নোৱাৰো সেইটো সকলোৱে জানে এতিয়া আপোনালোকে সেই অসমখন বিজেপি আৰু আগতে কংগ্ৰেছৰ চৰকাৰো আছিলে গতে তেওঁলোকৰ মুঠতে অসমখনৰ প্ৰতি যিখিনি কৰিলে সেইখিনি ৰাইজে বুজিছে সেই নতুন অসম বনাবৰ কাৰণে আজি নতুন দল গঠন হৈছে আমাৰ কথা হৈছে কি যে আপোনাৰ ভাৰতবৰ্ষত একদম প্ৰধানমন্ত্ৰী ডাঙৰীয়া বুকু ফুলাই কৰে বোলে ভাৰতবৰ্ষ বিশ্বত জিলিকিছে আজি ভাৰতৰ SDI ৰেংকৰ পৰাগমণি আজি ৰেংকিং আপুনি শুনিলে হাঁহি উঠিব 139 নম্বৰত আছে SDI হিউমেন ডেভেলপমেণ্ট ইনডেক্স এইবিলাক হৈছে মেজাৰমেণ্ট এইবিলাক ইহঁতে যে আপোনাৰ কয় যে আপোনাৰ কিবা পতা দিছোঁ কিবা দিছোঁ SDI টো পঢ়ি ল'ব দিব তাত সকলোখিনি লিখা আছে আৰু অসমৰ SDI স্থান কিমান জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল অসমক বোলে 1 নম্বৰত বনাব 29 নম্বৰত আছে আজি SDI ৰেংক এইবিলাক হৈছে ডেভেলপমেণ্টৰ আপোনাৰ মেজাৰমেণ্ট আৰু পিচ যিটো আপোনাৰ গ্লোবেল যিটো পিচ তাতে আপোনাৰ ইনডেক্স তাতে পৃথিৱীত ভাৰতৰ স্থান কিমান জানে প্ৰায় 90 আছে ভাৰতৰ ইমান অশান্ত জৰ্জিত আপোনাৰ ভাৰত সেইকাৰণে আজিকালি আপোনাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট নহা হৈছে তাৰপিছত আৰু এটা গ্লোবেল হাংগাৰ যিটো ইনডেক্স সেইটো যদি চাবলৈ যায় ভাৰতৰ ৰেংক হৈছে আপোনাৰ 121 বহুত পিছত আছে Yes, হয় বহুত আন্তঃৰাষ্ট্ৰীয় পিছত আছে। মানকমত ভাৰতৰ স্থান বহুত পিছত আছে আৰু এটা কওঁ তেওঁলোকে কৈছে ভাৰত মাতা কি জয় ভাৰতবৰ্ষ বোলে একদম মানে আমি চবেই চিঞৰ বোলে ভাৰত মাতা কি জয় আমি চিঞৰিম কিন্তু এওঁলোকৰ এই বিজেপিৰ দিনত 72% আৰ্মি শ্বহীদ হৈছে 72% আগতকৈ বাঢ়ি গ'ল ভাবি চাওক এয়া হৈছে তেওঁলোকৰ দিনত কিমান বোমা বিস্ফোৰণ হৈছে কিমান আৰ্মি আমাৰ শ্বহীদ হৈছে তেওঁলোকে ফুপুলা উন্নয়ন প্ৰথম কথাটো মই কংগ্ৰেছৰ প্ৰতিনিধিজনে যিটো কথা কৈছিলে যে আজি অখিল গগৈ ডাঙৰীয়াই যিটো গোচৰত তেখেতে বেল লাভ কৰিবলৈ সক্ষম হোৱা নাই সেই গোচৰবিলাক কিন্তু কংগ্ৰেছৰ দিনতেই দিয়া হৈছিলে গতিকে প্ৰথম কথা প্ৰথম চানমাৰী যিটো গোচৰ এতিয়া চলি আছে এইটো আপোনালোকৰ চৰকাৰ দিনা চানমাৰী থানাৰ বাকি আপোনালোকৰ দিনৰ চৰকাৰৰ পুৰণা গোচৰ জামিন হৈছে এইটো আপোনালোকৰ চৰকাৰ দিনৰ 2019 চনত কেছটো কংগ্ৰেছে দিছিলে কংগ্ৰেছৰ দিনত হোৱা এতিয়া যিটো গোচৰ বেল পোৱা নাই দ্বিতীয় কথাটো আমাৰ AGPৰ যিগৰাকী প্ৰতিনিধি তেখেতে যিখিনি কথা কৈছে হয় অসমক আমি বিশ্বৰ ভিতৰতে এখন শ্ৰেষ্ঠ আজি অঞ্চল হিচাপে বা শ্ৰেষ্ঠ ঠাই হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ গতিকে তাৰ আধাৰতে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰিছে আমি কেৱল অসমখনক ভাৰতবৰ্ষৰ ভিতৰতে নহয় আমি বিশ্বৰ ভিতৰতে যাতে এখন শ্ৰেষ্ঠ এখন উন্নতিৰ যাতে বাণিজ্যিক কেন্দ্ৰ হিচাপে আমি অসমখনক যাতে গঢ়ি তুলিব পাৰোঁ গতিকে তাৰ উদ্দেশ্য কাম কৰি আছো গতিকে তাৰ উদ্দেশ্য লৈ আমি মাল্টি মডেল লজিষ্টিক পাৰ্ক গতিকে আমি আজি মাল্টি মডেল লজিষ্টিক পাৰ্ক প্ৰতিষ্ঠা কৰা হৈছে মানে কি অসমখনক মাল্টি মডেল লজিষ্টিক পাৰ্কৰ নামত আজি অসমখনক লজিষ্টিক পাৰ্কৰ নামত আপোনালোকে জুগিবুগুৱাত থকা আমাৰ চৰকাৰী কলৰ মাটিখিনি বেছি দিলে আচলতে আপোনালোকৰ কাহিনীটো মই শুনক
মাটি দিছে নাই মাল্টি মডেল লজিষ্টিক পাৰ্কৰ নামত আচলতে চৰকাৰে 600 বিঘা বেচিছে আপোনালোকে 600 বিঘা বেচিবৰ কাৰণে এটা আপোনালোকক ৰাইজক এটা মানে আপোনালোকক ফৰ্মুলা লাগে আভুৱা ভৰাৰ এই আভুৱা ভৰাৰ ফৰ্মুলাটোৰ নাম হ'ল মাল্টি কিবা লজিষ্টিক যি কিবা এইবোৰ আমি শুনি আছো আপোনালোকৰ 600 বিঘা মাটি দিছে 600 বিঘা মাটি দিছে আৰু হেৰিয়াকো দিলে আপোনালোকে এতিয়া জাগিৰোডৰ মাটিখিনি আপোনালোকে কিবা জাগিৰোডৰ মাটিখিনি দিলে আপোনালোকে হস্তান্তৰ কৰিলে জাগিৰোডৰ কাগজ কলম মাটি আপোনালোকে পোনপটীয়াকে বেচিব যিহেতু নোৱাৰে গতিকে কিবা এটা মডেল কিবা এটা আমুক হাব ইত্যাদি নাম এটা দিছে দি বেছি দিছে বনিয়াই অলপ দিনৰ পিছত সেইটো কাম কৰি দেখুৱাব তাৰপিছত তাৰ পৰা বেপাৰ কৰিব ঠিক আছে মাজতে ডুবাই মানুহ এজন দিব ওলাইছে ডুবাই মানুহজন বিআৰ সেত্ৰী তেওঁ দেউলীয়া হ'ল বিআৰ সেত্ৰী দেউলীয়া হ'ল এতিয়া নতুন এটা পাৰ্টিক দিছে আৰু পিছ দুৱাৰে আপোনালোকে মাটি বিক্ৰী কৰিছে জাগিৰোডৰ মাটি যোগীগোপাৰ মাটি ঠিক আছে আপোনালোকে তেতিয়াহ'লে মোৰ কথাখিনি শুনক আজি 700 কোটি টকা ব্যয় সাপেক্ষে আজি মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আৰম্ভ হৈছে এতিয়া কথা হ'ল তাৰ জৰিয়তে আজি আমাৰ অসমৰ 20 লাখ যুৱক যুৱতীয়ে তাত জীৱিকা এটাৰ সুবিধা পাব আৰু বিশেষকৈ আজি কংগ্ৰেছৰ 55 বছৰীয়া শাসনত অসমৰ যেটো ট্ৰান্সপোৰ্টেশন এণ্ড কমিউনিকেশন এটো ডেভেলপমেন্ট কৰিব কাৰণে কোনো ধৰণৰ কাম নকৰিলে আজি অসমখনক যাতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগত সহজে যাতে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ অসমৰ উৎপাদিত যিবিলাক দ্ৰব্য সহজে যাতে বিজেপিয়ে ৰাইজক যেনেকে কয় মই দুটা কথা কৈ থোৱাৰ প্ৰয়োজন থাকে কাৰণ নহলে ৰাইজে ভুলকে বুজিব যেনেকৈ আপোনালোকে গুৱাহাটী এয়াৰপৰ্টত টকা খৰচ কৰিলে কেবা হাজাৰো কোটি 1200 কোটি টকাৰ আপোনালোকে ইয়াত এটা কাৰ্গো পেৰিছেবল কাৰ্গো বনালে তাৰমানে আমাৰ শাক-পাচলি নিব লাগিব আৰু নিয়াৰ পাছতে আদানীক দি দিলে তাৰমানে এতিয়া গুৱাহাটী এয়াৰপৰ্টৰ ফালেদি আদানীয়ে এই কাৰ্গো আমাৰ খেতি পথাৰ ইত্যাদি প্ৰডাক্ট পেৰিছেবল কাৰ্গো এই ব্যৱসায়টো আদানীয়ে কৰিব পাৰিব মাল্টি মডেল লজিষ্টিক পাৰ্কৰ বিজেপিৰ যিটো ফাণ্ডা মই বুজাই দিছো দৰ্শকে গম পাব লাগিব নহয় মাল্টি মডেল লজিষ্টিক পাৰ্ক মানে হ'ল বাহিৰৰ পৰা অসমলৈ বেচিব পৰা বহুত বস্তু আছে পাৰ্টিকুলাৰ এটা কোম্পানীক তেওঁলোকে 600 বিঘা মাটি দি মাল্টি মডেল চৰকাৰৰ পইচা দি পেলাই তেওঁলোকে পাৰ্ক এখন বনাই দিব গোটেই অসমৰ পৰা চাহপাত তালৈ যাব এতিয়া যেহেতু বাংলাদেশৰ সৈতে চুক্তি হ'ল নদী দি আমাৰ যাব পাৰে বিভিন্ন বস্তু যাব তাৰ পৰা ব্ৰহ্মপুত্ৰৰে গৈ পদ্মা হৈ পেলাই সাগৰ পাব আৰু সাগৰৰ পৰা বিশ্বত বেচিব কিন্তু অসমীয়া মানুহৰ মালিকানাত থাকিলে মই খুব ভাল বুলি ক'লো কিন্তু এটা বাহিৰৰ কোম্পানী আহিব যেনেকে গুৱাহাটী বিমানবন্দৰত পেৰিছেবল কাৰ্গো কোনে বনালে টেক্সেছন আমাৰ কৰৰ পইচাৰে বনাইছে বেপাৰ কোনে কৰিব আদানীয়ে কৰিব পেৰিছেবল কাৰ্গোৰ মালিক কোন এতিয়া আদানী লজিষ্টিকেল পাৰ্টি পইচা কাৰ ভাৰতৰ চৰকাৰৰ ভাৰতৰ মানুহৰ তাত কি হ'ব গোটেই বস্তুবোৰ আমাৰ মালবোৰ যাব তাৰ পৰা বেপাৰীয়ে গৈ ডুবাইত বেচিব আৰু বিৰাট লাভ হ'ব সেইটো হ'ল আপোনালোকৰ ফাণ্ডা ঠিক আছে আমাৰ মাটি দি না এতিয়া কথা হ'ল মই আজি উপলব্ধি এনেকুৱা লাগিলে আজি পৰাগমণি আদিত্য ডাঙৰীয়া হৈছে অসমৰ আটাইতকৈ ডাঙৰ এষ্ট্ৰলজাৰজন নহয় আপোনালোকে ক'লে আপোনালোকে লাজ পায় আপুনি কওক আপোনালোকে লাজ পায় কথাটো ক'লে যেতিয়া আপোনালোকৰ মুখত যেতিয়া মাত মাতিব নোৱাৰা ভেজভেচিয়া পৰিৱেশৰ সৃষ্টি হয় ভেজভেচিয়া যেতিয়া পৰে তেতিয়া লাজ পায় আৰু আপোনালোকে অসন্মান কৰে আৰু বিজেপিয়ে এনেকৈ অসন্মান কৰে ভেজভেচিয়া দিলে বিজেপি অসন্মান কৰিবৰ কাৰণে বিজেপিৰ বাহিৰত এনেকুৱা ভেজভেচিয়া দিয়া কামত অসন্মান কৰিব পৰা আপোনালোকৰ এটা গেং আছে আপোনালোকৰ এটা আপোনালোকে গেং ৱাৰ চলাব বিচাৰে কিন্তু গেং ৱাৰলে মই ভয় নকৰো সঁচা কথা ক'বলৈ গ'লে আপুনি বুকুত হাত থৈ কওক আমাৰ টকাৰে পেৰিছেবল কাৰ্গো বনোৱা এয়াৰপৰ্টটো আদানীক কি ধান্দাত দিলে পেৰিছেবল এয়াৰপৰ্টৰ পৰা কি যায় যিবোৰ বস্তু গেলি পচি যাব পাৰে নষ্ট হ'ব পাৰে গাখীৰ যাব দৈ যাব শাক পাচলি যাব ফল মূল যাব সেইটো আদানীক কিয় দিলে ঠিক আছে আদানীক কিয় দিলে ভাৰতৰ মানুহৰ পইচা আপোনালোকৰ যদি ইমান খেতিয়কৰ প্ৰতি মৰম আছে আদানীয়ে কিয় বেচিব অসমীয়া মানুহৰ যদি কয় অসমীয়া মানুহক কিয় নকলে মাল্টি মডেল লজিষ্টিক পাৰ্ক মানে যোগীগোপাৰ 600 বিঘা মাটি আপোনালোকে প্ৰাইভেট কোম্পানীক দিছে চৰকাৰৰ পইচাৰে পাৰ্ক নিৰ্মাণ কৰিব অসমৰ বস্তু নি বাহিৰত বেপাৰ কৰিব অসমৰ কোম্পানীক দিয়ক অসমৰ মানুহক দিয়ক চৰকাৰৰ কোম্পানীয়ে চলক
আমাৰ বিভিন্ন এগ্ৰিকালচাৰ মাৰ্কেটিং কোম্পানী আছে এগ্ৰিকালচাৰ মাৰ্কেটিং কোম্পানীয়ে চলক তেতিয়া মই কম সৰ্বানন্দ সোণোৱাল চৰকাৰে ভাল কাম কৰিছে নহয় এতিয়া কথা আৰু তেওঁলোকে অশোক কাগজ কলটো কিয় চলাব নোৱাৰে নগা কাগজ কল কিয় চলাব পাৰে নাই আশা কাগজ কল কিয় চলাব শক্তি নাই এয়াৰপৰ্টৰ যিটো কথা কোনো ধৰণে ইকনমিক প্ৰাইভেটাইজেশ্যন প্ৰয়োজন আছে এতিয়া কথা হ'ল আমি যিটো আজি যিটো ষ্টুডিঅ'ত কথা কৈ আছো এইটো হৈছে এটা প্ৰাইভেট অনুষ্ঠান আপোনালোকে এই প্ৰাইভেট অনুষ্ঠানটো থকাৰ কাৰণে আজি ইয়াত হাজাৰ হাজাৰ আজি শ শ ল'ৰা ছোৱালী আজি চাওকচোন কিমান ধুনীয়াকৈ সংস্থাপন হৈছে আমি ৰাইজক বন্ধ নকৰো নহয় আদানীয়ে কি কৰিছে শুনক এয়াৰপৰ্টটো এটা শুনক প্ৰাইভেটাইজেশ্যন প্ৰয়োজন প্ৰাইভেট নাথাকিলে পৰাগ মন্ত্ৰী আদি হিৰণ্য পাথৰী এই কথাটো কওক হিৰণ্য পাথৰী শুনক নহয় টাইমেট এটা কথা শুনক টাইমেট বনাওঁতে আজি আমাৰ আজি হাজাৰ শ শ ল'ৰা ছোৱালী আজি জীৱন আৰু জীৱিকাৰ ৰাস্তা দিছে গতিকে এইটো এটা প্ৰাইভেট অনুষ্ঠান নহয় নেকি গতিকে প্ৰাইভেট বাজে কথা ক'লে মুখখন থাকিল বুলি ক'ব নোৱাৰে আপুনি এটা কথা শুনক হিৰণ্য পাথৰীয়ে কথাটো শুনি নলয় কিয় গতিকে আপোনাৰ নাই হোৱা আপোনাৰ কথাটো হোৱা নাই আপোনালোকৰ 2 নম্বৰীটো তাতে 2 নম্বৰী চুৰি চাপৰাচিটো তাতে শুনক আপুনি শুনক মই প্ৰশ্ন ক'ত উঠাইছো প্ৰাইভেট অনুষ্ঠান মানে টাইমেটটো আজি আৰম্ভ হোৱাৰ পৰা সৃষ্টি হোৱালৈকে চৰকাৰে পইচা দিছে নেকি সেই প্ৰাইভেট অনুষ্ঠান থাকক কিন্তু আমাৰ টকাৰে গুৱাহাটী বিমানবন্দৰত 2400 কোটি টকা দি পেৰিছেবল কাৰ্গো বনাব 1200 কোটি টকা দি বিমানবন্দৰ উন্নত কৰিব তাৰ পাছত আদানীক দিব সেই প্ৰাইভেট তুমি বাজি নালাগে চৰকাৰৰ পইচাৰে প্ৰাইভেট কোম্পানীক আপোনালোকে ধনী কৰিছে চৰকাৰৰ পইচাৰে 2400 কোটি টকা খৰচ কৰিছে নে কওকচোন যোৱা বছৰ 2400 কোটি টকা গুৱাহাটী বিমানবন্দৰত খৰচ কৰিছে নাই হিৰণ্য পাথৰীয়ে বুকুত হাত থৈ কওক অসমৰ মানুহ যদি সাহস আছে বিজেপিৰ মুখপাত্ৰ হিচাপে যদি হিৰণ্য পাথৰীৰ সাহস আছে বুকুত হাত থৈ কওক যে যোৱা বছৰ চৰকাৰৰ টকা 2400 কোটি টকা পেৰিছেবল কাৰ্গো গুৱাহাটী বিমানবন্দৰত বিনিয়োগ কৰা নাই বুকুত হাত থৈ কওক কৰিছে এতিয়া হিৰণ্য পাথৰীয়ে বুকুত হাত থৈ কওক যে অহা মাহত গুৱাহাটী বিমানবন্দৰটো আদানীয়ে চমজি নলয় এতিয়া যদি মই প্ৰত্যাহ্বান জনাইছো যদি সাহস আছে হিৰণ্য পাথৰীয়ে বুকুত হাত থৈ কওক যে অহা মাহত সেই 2400 কোটি টকা খৰচ কৰি সৃষ্টি কৰা পেৰিছেবল কাৰ্গোটো আদানীয়ে চমজি নলয় বুকুত হাত থৈ কওক বুকুত হাত থৈ কওক ফালৰি লেখা দিব বুকুত হাত থৈ কথা কওক বুকুত হাত থৈ কওক 2400 কোটি টকা খৰচ কৰিছে অসমীয়া মানুহৰ আৰু 2400 কোটি টকা খৰচ কৰি আদানীক বেছি দিছে আদানীক দি দিছে আপোনালোকে সেই প্ৰাইভেট কোম্পানী আদানীক বিক্ৰী কৰিছে আদানীক দি দিছে গতিকে এটা এই অনুষ্ঠানটো আদানীক চোৱা চিতাহে কৰিবৰ কাৰণেহে দিয়া হৈছে গতিকে এই যে আপোনালোকে আপোনালোকৰ ইমান শক্তিশালী বিশ্বগুৰু বনাব ভাৰতক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বগুৰু বনাব পৰা প্ৰধানমন্ত্ৰী আৰু চৰকাৰখনৰ ভাৰতত বিমানবন্দৰ কিটা চলোৱাৰ ক্ষমতা নাই আদানী কোম্পানীক মাতি আনিবলগীয়া হৈছে আৰু তাৰ পাছত আপোনালোকে ভাৰতক বিশ্বগুৰু বনোৱাৰ কথা কয় আৰু এটা বিমানবন্দৰ চলাব নোৱাৰে আৰু ভাৰতক বোলে বিশ্বগুৰু বনায় ভগৱান আৰু 40000 কৃষকে আত্মহত্যা কৰিছে বিশ্বগুৰুৰ পৰা বনাব হে বিমানবন্দৰ যদি চলাব পৰা নাই আপোনাৰ কথাটো যদি সঁচা হয় আদানীয়ে যদি বিমানবন্দৰ চলাব জানে আৰু যদি আপোনালোকে নাজানে কিহৰ বিশ্বগুৰু বনাব আদানী কোম্পানীক প্ৰধানমন্ত্ৰী সংসদ ভৱন আপোনালোকে লিজত দিয়ক এটা কথা ক্লিয়াৰ কৰিব লিজত দিয়ক তেওঁলোকৰ ৰেভিনিউ জেনেৰেশ্যনৰ কোনো আইডিয়া নাই 1 লাখ কোটি টকা ৰেভিনিউ অসমত জেনেৰেট কৰা থল আছে এওঁলোকে 12000 কোটি টকা ৰেভিনিউ জেনেৰেট কৰিছে তেওঁলোকৰ উদ্যোগ মন্ত্ৰী শুই থাকে কিয় শুই থাকে এডভান্টেজ আসামত কি হল আপুনি কওকচোন 1 লাখ কোটি টকা প্ৰিপাৰেচনে যে চিঅৰি কলে 1 লাখ কোটি টকা বোলে ইনভেষ্ট হৈছে মোৰ তথ্য মতে আমাৰ যিখিনি তথ্য পেপাৰ কাগজত পাইছো পৰাগমণিতা মাত্ৰ 3000 কোটি টকা ইনভেষ্ট হৈছে তাকো কোড হিচাপে নাজানো আপোনালোকে সেতপত্ৰখন আপোনাৰ যে দিব ৰাইজক মানুহ হত্যা কৰি 5টা ডেকা এতিয়া বিশেষ এটা কথা ক'ব খুজিছো এটা কথা শুনক কংগ্ৰেছ দলটোৰ প্ৰতিনিধিজনক এটা কথা আমি জনাব খুজিছো আপোনালোকৰ বক্তব্যৰ যোগেদি এটা কথা প্ৰকাশিত হৈছে যে দুজন বেপাৰীয়ে কথা পাতি থকা নিচিনাহে অনুভৱ হৈছে পৰিকল্পনা বিশেষ একো নাই অসমৰ উন্নয়নৰ স্বাৰ্থত কোনটো চৰকাৰী খণ্ড কাক বিক্ৰী কৰিব
চৰকাৰী খণ্ডসমূহ কেনেকৈ আচলতে প্ৰকৃত অৰ্থত পুনৰুজ্জীৱিত কৰিব পাৰি, চৰকাৰী খণ্ডসমূহক প্ৰকৃত অৰ্থত কেনেকৈ উন্নয়নমুখী এটা গতি দিব পাৰি। আপোনালোকে চাওক, কাগজ কল 2টা বন্ধ হৈ গ'ল। অসমৰ বহুকেইটা ৰাজহুৱা সম্পদ বন্ধ হৈ গৈছে। আপোনালোকে জানে যে অসমৰ জনমূৰি আয় কমি গৈছে। আপোনালোকে এটা কথা জানে যে প্ৰকৃত অৰ্থত যি ধৰণে আমাৰ প্ৰকৃত অৰ্থত মানুহখিনি কল্যাণৰ কাৰণে আপোনালোকে সুনিপুণ পৰিকল্পনা কৰিব লাগিছিল। কৃষি ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে আপোনালোকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। মূৰকত আপোনালোকৰ মন্ত্ৰীজনে ক'ব খোজে যে কৰোণা পৰিপ্ৰেক্ষিতত কেনেবাকৈ যদি কেঁচা শাক পাচলি গেলি যায় আপোনালোকে কয় কি খাই পেলাম নেকি, এনেকুৱা ধৰণৰ উদ্ভট মন্তব্য আপোনালোকৰ মন্ত্ৰীয়ে কৰে। আপোনালোকে জানে যে আপোনালোকৰ মন্ত্ৰীয়ে কেৱল আপোনালোকে মন্ত্ৰী বা আপোনালোকৰ পাৰিষদবৰ্গে এটা কথা ক'ব খোজে যে তেওঁলোকে প্ৰকৃত অৰ্থত এই যিবিলাক প্ৰকৃত সমস্যা, অসমৰ সমস্যা, এই সমস্যাসমূহক তেওঁলোকে এৰাই চলিব খোজে। আৰু মই ক'ব খোজো, জাতীয়তাবাদৰ শ্লোগান দি বহুতে চৰকাৰ বিৰোধিতা কৰা বহুতৰ মনত পিঠিৰ কোবৰ চিন চাগে আজিও বহুতৰ যোৱা নাই। কিন্তু আজি তাৰিখত আকৌ সেই চৰকাৰৰ সপক্ষে কথা ক'ব খোজে। সেইকাৰণে আমি ক'ব খোজো, দৃঢ়তাৰে ক'ব খোজো যে অসমৰ আঞ্চলিক সমস্যাসমূহক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেতিয়াও তুলি ধৰা হোৱা নাই। অসমৰ প্ৰকৃত অৰ্থত যিবিলাক সমস্যা, এই সমস্যাসমূহৰ সমাধানৰ কোনো গৱেষণাধৰ্মী চিন্তা হোৱা নাই। প্ৰকৃত অৰ্থত যিবিলাক পৰিকল্পনা কৰিব লাগিছিল চৰকাৰে, শিক্ষাখণ্ড উন্নয়ন কৰিব লাগিছিল, আজি তাৰিখত কম বেছি পৰিমাণে উদ্যোগ তৈয়াৰ কৰিব লাগিছিল, ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষিভিত্তিক উদ্যোগ। আজি তাৰিখত নিবনুৱা সমস্যাৰ কাৰণে সমাধানৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, একো পদক্ষেপ গ্ৰহণ কৰা নাই। তেওঁলোকে কৰি থকা প্ৰথম দুৰ্নীতি, এই দুৰ্নীতিৰ কথা ক'বলৈ গ'লে তেওঁলোকে SI কেলেংকাৰীৰ কথা ক'লে তেওঁলোকে ক'ব আজমল মুখ্যমন্ত্ৰী। তেওঁলোকে নিবনুৱা সমস্যাৰ কথা ক'বলৈ গ'লে অন্যান্য আজমল মুখ্যমন্ত্ৰী হ'ব। তেওঁলোকে কেৱল ধৰ্মৰ মেৰুকৰণ কৰি মানুহখিনিক বিভ্ৰান্ত কৰি ৰাখিব খোজে। আৰু সেইকাৰণে আমি ক'ব খুজিছো বা আমি এই লগতে এইটো কথা অনুযোগ কৰিছো, কংগ্ৰেছৰ প্ৰতিনিধিজনক এইটো কথা ক'ব খুজিছো যে আজি তাৰিখত অখিল গগৈ ডাঙৰীয়া কাৰাৰুদ্ধ হৈ আছে। পূৰ্বৰ চৰকাৰে আৰু বেলেগত কৰবাত গৈ বেলেগ মানুহৰ ওচৰত গৈ আপুনি বেলেগ মানুহৰ ওচৰত গৈ 55,000 কোটি টকা কৈ থাকিব। মোৰ ওচৰত নক'ব। গগৈ ডাঙৰীয়া কথাটো শুনি লওক, আমি বিশ্লেষণ কৰি দেখিছো যে সুনিপুণ পৰিকল্পনা ৰাষ্ট্ৰীয় দলসমূহৰ কেতিয়াও নাই। আমি পুনৰবাৰ দৃঢ়তাৰে ক'ব খুজিছো যে আমি জাতীয় কৰ্মসূচী তৈয়াৰ কৰিছো। অনাগত সময়ত আমি কংগ্ৰেছ বিজেপিৰ দৰে আমি উৎখাত কৰিব পাৰিব লাগিব। আৰু আমি উৎখাত কৰিম। আমি সতৰ্ক কৰি দিছো বিজেপি প্ৰতিনিধিসকলক যে আপোনালোকে দীৰ্ঘদিন মানুহক এনেকৈ অসমীয়া মানুহক আপোনালোকৰ ইতিমধ্যে ভৰিত সম্পত্তি কৰিছে। আপোনালোকে গম পাইছে দীৰ্ঘদিন অসমৰ মানুহক বঞ্চনা কৰি মই ডক্টৰ সঞ্জু বৰুৱাৰ ওচৰলৈ যাম। ডক্টৰ সঞ্জু বৰুৱাৰ ওচৰলৈ যোৱাৰ আগতে মই বিজেপিৰ মই কথা এটা কৈ লৈছো, আপুনি শুনি লওক। মই সঞ্জু বৰুৱাৰ ওচৰলৈ যোৱাৰ আগতে বিজেপিৰ বক্তাজনক 2টা কথা কৈছো, শুনক। আপুনি মই যিটো কথা কৈছো, প্ৰথম হ'ল 55,000 কোটি টকা। অসমীয়া মানুহে খোলোচাকে কথাবোৰ ক'ব জানিব লাগে, আৰু কিছু মানুহে হ'লেও সংবাদ মাধ্যমৰ কোনোবাই সাহস কৰি কথাটো ক'ব লাগে। মই কৈছো শুনক, অসমৰ পৰা তেল আৰু গেছ সোনকালে উলিয়াই নিয়াৰ স্বাৰ্থত অইল ইণ্ডিয়া লিমিটেডত, ONGCত, নুমলীগড় ৰিফাইনেৰীত আৰু কোল ইণ্ডিয়া লিমিটেডে যিখিনি ইনভেষ্টমেণ্ট দেখুৱাইছে, সেই ইনভেষ্টমেণ্টখিনিকে তেওঁলোকে এডভান্টেজ আছাম বুলি কৈছে। সেই ইনভেষ্টমেণ্টখিনি আমি আদৰণি নজনাওঁ, কাৰণ সেই ইনভেষ্টমেণ্টখিনি আমাৰ পৰা লৈ যোৱাৰ ফলত আমাৰ উপকাৰ নহয়। আপোনালোকৰ তাত আপুনি চাওক, ইথানল প্লেণ্ট নুমলীগড়, বেম্বো পাৰ্কৰ বাঁহৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে পইচা, আমাৰ অইল ইণ্ডাষ্ট্ৰীৰ কাৰণে ONGC ইনভেষ্টমেণ্ট আৰু অইলৰ ইনভেষ্টমেণ্ট আপুনি তাত সংখ্যা আছে নাই মোক কওক। আপুনি কওক, নুমলীগড়ৰ পইচা আছে নে নাই? নুমলীগড়ৰ পইচা আছে নাই আপুনি কওক। মই কি এই কথাটো নাজানো। আৰু দ্বিতীয় এই গোটেই কাহিনীটো আৰু এটা ফাঁকিবাজি মাজে মাজে এই ধৰণৰ কথা কিছুমান কৈ থাকে। ক'ৰ পৰা উদ্যোগ আহিছে, ক'ৰ পৰা বাণিজ্য আহিছে, এনেকুৱা ধৰণৰ বহুত কথা কয় নহয়। আচল কাহিনীটো মানুহবোৰে নাজানে। সব মানুহেতো কথা ক'বলৈ ভয় কৰে নহয়, বিজেপি চৰকাৰখন ভয় খাই যায়, সেইকাৰণে নকয়। সঞ্জু বৰুৱা মই বহুতকেইটা কথা শুনি আছোঁ, তাৰ মাজত মই ফাৰ্ষ্ট এটা কথা কৈছোঁ। পৰাগমণি আদিত্য এইটো মানে নিজকে ভাবিব নালাগে, মই কৈ দিওঁ যে পৰাগমণি আদিত্য ডাঙৰীয়া এজন জ্যেষ্ঠ সাংবাদিক। তেওঁ এইটো চেনেলত থাকক বা XYZ যোন চেনেলতে নাথাকক, পৰাগমণি ডাঙৰীয়া এজন ৰিন'ন ফেচ, অসমত
চিনি পায় এজন সাংবাদিক বুলি গতিকে হয়, বিষয়টো এই লওক, পৰাগমণি বিষয়টো আদিত্য লওক, ডাঙৰীয়াক বিষয়টো লওক। পৰাগমণি সাংবাদিক এজনক XYZ যোনে নহওক পৰাগমণি আদিত্য হওক বা XYZ যোনে নহওক এজন সাংবাদিকক এটা টক শ্ব'ত এইটো ইয়াত বুলি নহয় মানে ভাৰতৰ প্ৰেক্ষাপটত আপুনি মোক ক'বলৈ দিয়ক লেট মি স্পীক why didn't to allow to speak আপুনি ক'বলৈ দিয়ক আপুনি কিয় ইণ্টাৰাপ্ট কৰিছে মই উন্নয়নৰ কথা কোৱাৰ আগত মই সাংবাদিকৰ মাজৰ কথা ময়ো মাছ কমিউনিকেশ্যন কৰিছো ক'বলৈ দিয়ক আপুনি মই কৈছো ভাৰতৰ প্ৰেক্ষাপটত হওক অসমৰ প্ৰেক্ষাপটত হওক অসমৰ প্ৰেক্ষাপটত হওক ভাৰতৰ প্ৰেক্ষাপটত হওক সদায় সাংবাদিকক তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰে তুচ্ছ তাচ্ছিল্য কৰে সাংবাদিকক সদায় গণতন্ত্ৰ ৰক্ষা কৰা ডেমক্ৰেচি বুলি কয় যদি সাংবাদিকৰ কথা কৈছো আপুনি এইটো শুনক আপোনালোকে টাইমেট বেয়া ৰ'ব মোক ক'ব দিয়ক মই কৈছো শুনক আজি আমাৰ তেওঁক এই কথাটো যে মই এক্সপ'জ কৰিম তেওঁ ক'বলৈ দিয়া অসমৰ মই এক্সপ'জ কৰিম বুলি তেওঁ কথাটো ক'বলৈ দিয়া চাওক কেনেকুৱা তেওঁলোকৰ মনোবৃত্তি কেনেকুৱা মই কৈছো ৰাষ্ট্ৰীয় পৰ্যায়ত হওক নেশ্যনেল পৰ্যায়ত হওক বা আপোনাৰ ৰাজ্যত হওক তেওঁলোকে কেতিয়াও সাংবাদিকসকলক সন্মান কৰিব নাজানে আজি পৰাগমণি আদিত্য ডাঙৰীয়া অসমৰ এজন ল'ৰা তেওঁ সাংবাদিকৰ বেলেগ কথা তেওঁ অসমৰ এজন ল'ৰা তেওঁ এই টক শ্ব'টো তেওঁ যদি কিবা এটা বেয়া দেখিছে কংগ্ৰেছক বেয়া দেখিছে কংগ্ৰেছকো তেওঁ মোক বহুত টক শ্ব'ত মোক তেওঁ ধৰিছে যে কংগ্ৰেছে আপোনালোকে কি কৰিছে কিন্তু এই সাংবাদিকজনকে বহি থকা অৱস্থাত তেওঁ কিয় কিহৰ কাৰণে কিন্তু বিজেপি এইটো কাৰোবাৰলৈ চিন্তিত হোৱাৰ কোনো কাহিনী নাই এইবোৰ কোনো কাহিনী নাই এটা বিষয় স্পষ্টভাৱে ক'লে স্পষ্টভাৱে কথাটো ওলাই যায় হয় উপেন হাজৰিকা সন্মান কৰিব নাজানে সেই মানুহে অসম ৰাজ্য বা ভাৰত ৰাজ্য তেওঁলোকে কি চলাব এটা কথা উপেন হাজৰিকা কথা কৈছে অখিল গগৈ মোক ক'ব দিছে আপুনি মোক ক'ব দিয়ক মই এটা কথা ৰাজ্য দলৰ বক্তাজনৰ কথা আপুনি বহুত ক্লিয়াৰ কৰিলে ৰাজ্য দলৰ বক্তাজনৰ কথা আপোনাৰ কথা নহয় ৰাজ্য দলৰ বক্তাজনে কৈছিলে যে কংগ্ৰেছ দলৰ সময়ত কংগ্ৰেছ চৰকাৰ থকা সময়ত আপুনি ভাল পাব আপোনাৰ এইকাৰণে কওঁ আপুনি ভাল পাব ভ্ৰষ্টাচাৰ সাম্প্ৰদায়িক কংগ্ৰেছৰ চৰকাৰ থকা সময়ত অখিল গগৈ আপুনি ক'ব শুনি নলাগে কথাটো শুনি লওক আপুনিও কথা ক'বলৈ সুযোগ পাব গগৈ ডাঙৰীয়া 2009 চনত অখিল গগৈ ডাঙৰীয়া যিটো কেছ NIAৰ যিটো কেছ দিছিলে আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত যিটো কেছ দিছিলে সেই কেছটো কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ কিন্তু এৰেষ্ট কৰি লৈ যোৱা নাছিলে তেওঁ সেই সময়ৰ ডিজিপিয়ে তেওঁক মাতি আনিছিলে মাতি আনি পেলাই সোধপোছ কৰিছিলে সোধপোছ কৰি পেলাই তেওঁ অখিল গগৈ ডাঙৰীয়া 2009 চনৰ কেছটো তেওঁ হেতু কেছত তেওঁক এৰেষ্ট কৰা নাছিল যিটো কেছত পিছত 10 বছৰ পিছত বিজেপিয়ে এৰেষ্ট কৰিছে কিন্তু কংগ্ৰেছৰ দিনত সেই কেছটো এৰেষ্ট কৰা নাছিল পাঠৰি ডাঙৰীয়া আৰু এটা কথা কৈছে মই এই কথাটো ৰাইজক কৈ দিলে মই ক'লে বেছি স্পষ্ট হ'ব মানুহবোৰে খুব স্পষ্টকৈ কথাবোৰ নকয় কাৰণে মই ক'বলগীয়া হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিল 20,000 কোটি টকা ইনভেষ্ট কৰি ল'লে বৰ ভাল পাইছোঁ যে জাপানৰ আহিব আৰু মই সেইকাৰণে জাপানৰ প্ৰধানমন্ত্ৰী প্ৰগ্ৰামটো বাতিল হোৱাৰ কাৰণে মই অত্যন্ত ব্যক্তিগতভাৱে দুখিত অসম চৰকাৰে ভাল কাম কৰিছিল বুলি মই মানি লওঁ কিন্তু জাপানৰ 20,000 কোটি টকাটো যে আনিব আন এটা জাইকা কেলেংকাৰী কৰিবৰ কাৰণে আনিব নেকি প্ৰথমতে আপোনালোকে জাপানৰ পৰা 20,000 কোটি টকা নতুনকৈ আনি খৰচ কৰিব বুলি আপোনালোকৰ ওপৰত বিশ্বাস নাই কাৰণ আপোনালোকৰ চৰকাৰত থকা মানুহে ইয়াৰ আগৰ 1500 কোটি টকীয়া গুৱাহাটী পানী যোগানৰ জাইকা প্ৰকল্পটো সেইটোত কেলেংকাৰী কৰা যিটো লুই বাৰ্জাৰ কেলেংকাৰী ৰূপে প্ৰখ্যাত সেই লুই বাৰ্জাৰ কেলেংকাৰী 1500 কোটি টকা জাপানে দিয়া জাপান ইণ্ডাষ্ট্ৰিয়েল কৰ্পৰেশ্যন বেংক সেই বেংকটোৱে আকৌ পইচা দিলে হ'লে সেই 1500 কোটি টকা লুই বাৰ্জাৰ কেলেংকাৰী কৰি আজিলৈকে গুৱাহাটী মানুহে পানী নাপায় সেই টকা কোনোবাই খাই কাৰখলা ডালত উঠাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 20,000 টকা ইয়াত 20,000 কোটি টকা ইনভেষ্ট কৰিলেও আমাৰ এটা সন্দেহ থাকি যাব যে আগৰ পইচাখিনি খৰচ কৰি ভালকৈ কামটো নকৰোঁতে আৰু 20,000 কোটি টকা আনি কোনোবাই ইয়াত অন্যায় অনীতি কৰি খাই
ৰাইজৰ নামত ঠগিবলৈ ব্যৱস্থা কৰিছে নেকি এইটো এটা সন্দেহ ঠিক থাকি আছে, গ'ল হ'ব, মই এইটো- এতিয়া মই ভূপেন ৰাজনাথ। ভূপেন ৰাজনাথ এওঁলোকৰ মই কথা এটা কৈ লওঁ এওঁলোকে যে জাপানৰ প্ৰধানমন্ত্ৰীক আহি পিছে 20,000 কোটি টকা যে ইনভেষ্ট কৰিব ইণ্ডিয়াখন ইমান দুখীয়া হৈ গ'ল নি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক'ত গ'ল তেওঁৰ টকা? তাৰ পৰা আমাক দুই পইচা নম্বৰ, লাগে। শিঞ্জো জাপান আবে আমাতকে ভাল। জাপানৰ প্ৰধানমন্ত্ৰী শিঞ্জো আবে ইজ এ ভেৰি প্ৰফেচনেল প্ৰাইম মিনিষ্টাৰ এক্সকিউজ মোক ক'ব দিয়ক শিঞ্জো আবে ইজ এ ভেৰি প্ৰফেচনেল প্ৰাইম মিনিষ্টাৰ অফ জাপান তেখেতে অসমত আহি এনে টকা ইনভেষ্ট নকৰে কি ক'ব পৰাগ মহন্ত আপুনি একদম ৰাইটলি কথা কৈ আছে তেওঁলোকৰ লক্ষ্য মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী এটাই লক্ষ্য আমাৰ অসমৰ তেল আমাৰ গেছ আমাৰ কয়লা আমাৰ চাহ গোটেই অসমৰ নহয় এই কথাটো আপোনাৰ ব্যাখ্যাটোত আৰু এটা প্ৰব্লেম আছে আমাৰ মানুহৰ অৰ্থনৈতিক বিষয়ত আৰু অলপ ক্লিয়াৰ হ'ব জাপান বা কিছুমান দেশে আমাৰ ইয়াত কিয় ইনভেষ্ট কৰে আচলতে বিশ্বৰ বহু আমেৰিকাকে ধৰি বহু দেশত আজিৰ তাৰিখত টকা বেংকত জমা থলে এফেক্টিভ ইণ্টাৰেষ্ট -2% মানে 100 টকা যদি আপুনি জমা থয় এবছৰৰ পিছত আপুনি 98 টকা পায় তাৰ খৰচখিনি যিখিনি দিব লাগে বেংকৰ খৰচ আৰু আচলতে তেওঁলোকে ইণ্টাৰেষ্ট ৰেট কিন্তু +2% দেখায় অৰ্থাৎ 2% যদিও তাত সুদ দিয়ে এফেক্টিভ ইণ্টাৰেষ্ট ৰেটল মাইনাছ অৰ্থাৎ আপুনি বেংকত জমা থলে আপোনাৰ টকা কমে সেইকাৰণে তাৰ ধনী ধনী মানুহবোৰে প্লেটফৰ্ম বনাইছে তেওঁলোকে 15 বছৰ যদি বেংকত টকা থয় 2%কে 30% কমে গতিকে তেওঁলোকে সেই টকাখিনি ডাঙৰ ডাঙৰ কোম্পানীবোৰে কোঅপাৰেটিভৰ নিচিনা বেংকৰ নিচিনা কিছুমান প্লেটফৰ্ম বনাই আমাৰ তৃতীয় বিশ্বৰ দেশসমূহত সেই টকাখিনি খৰচ কৰিবলৈ দিয়ে তাত এটা ভাল চৰ্ত থাকে সেইকাৰণে আমাৰ উপকাৰ হয় আমাৰ ইয়াত 15 বছৰলৈ ইণ্টাৰেষ্ট ফ্ৰী কিন্তু আমাৰ ইয়াত যেতিয়া 15 বছৰলৈ ইণ্টাৰেষ্ট ফ্ৰী তেওঁ নিজৰ বেংকত থলে তেওঁ 15 বছৰত -30% হললে আমাৰ ইয়াত 15 বছৰত তেওঁৰ 100 টকাটো 100 টকা হৈ থাকে 100 টকা হৈ থকাৰ পিছত 15 বছৰৰ পৰা ইণ্টাৰেষ্ট আহে তেওঁলোকৰ লাভ সেইটো হল বিদেশৰ পৰা ইনভেষ্ট কৰা এটা ফান্ডা আমাৰ সাধাৰণ মানুহে গম নাপায় কিন্তু আমাৰ উপকাৰ হয় আমাৰ উপকাৰ হয় এওঁ টাইমেটৰ কথা কৈছিল মই ক'ব দিছিল মোৰটো ক'ব দিয়ক তেওঁ টাইমেটৰ কথাটো কৈছিল মই কৈলো ইউকেন কিতাপত লিখা আছে ইউকেন কিতাপত লিখা আছে প্ৰত্যেকজন মানুহ ওয়েলথ জেনাৰেট কৰা হলে এটা কথা হল ওয়েলথ জেনাৰেট কৰা হ'ব লাগে আজি আমাৰ পৰাগ মন্ত্ৰী আদিত্য ডাঙৰীয়াই যিটো চেনেল চলাই আছে তেখেতে ওয়েলথ ক্ৰিয়েট কৰিছে আপোনালোকে হিতাধিকাৰী বনাই পৰাগ মন্ত্ৰী আদিত্য ডাঙৰীয়াই জব ক্ৰিয়েট কৰিছে গতিকে পৰাগ মন্ত্ৰী আদিত্য ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে সম্পদ আপোনাৰ ক্ৰিয়েট কৰিছে আৰু আপোনালোকে কি কৰিছে অসমীয়া মানুহক আনি খুৱাইছে হয় হিৰণ্য পাঠৰী ডাঙৰীয়া আপুনি চাওক কিছুমান কথা ক'লে জুখি মাখি ক'ব কাইলৈ যদি আপুনি যদি মোক দূৰদৰ্শনটো টাইমেটক হেণ্ড অভাৰ কৰি দিয়ে দূৰদৰ্শনটো যদি কাইলৈ কয় যে টাইমেটে লৈ লওক আৰু টাইমেটে দূৰদৰ্শনটো চলাওক পিছদিনা আপুনি মোক আদানীৰ কথাটো কওঁতে টাইমেটক সমালোচনা কৰিব পাৰিব যেতিয়ালৈকে এনেকুৱা ধৰণৰ অবিবেচক আৰু উদ্ভট কথা আপোনালোকে নকয় তেতিয়ালৈকে আপুনি কথা ক'বলৈও সুযোগ নাপাব মোৰতো কিমানখিনি কথা থাকিব আপুনি মই যেতিয়া আদানীক এয়াৰপৰ্ট দিয়াটো ক'লো আপুনি উদাহৰণ কি দিলে টাইমেট আদানীক আপুনি এয়াৰপৰ্ট দিলে টাইমেটক সেইদিনা সমালোচনা কৰিব যিদিনা আপুনি অসম চৰকাৰ ভাৰত চৰকাৰ দূৰদৰ্শন অল ইণ্ডিয়া ৰেডিঅ' আমাক চলাবলৈ দিব যাওক সেইদিনা মই বদনাম ল'ম সেইদিনা আপুনি বদনাম দিব মই বদনাম ল'ম আপোনালোকে প্ৰথমতে এটা কথা মনত ৰাখিব নিজৰ ভৰিত থিয় দিয়া মানুহ আৰু চৰকাৰে পিছদুৱাৰেদি টকা দি পেলাই ধনী কৰা মানুহ এটা কথা ক'ব মনত ৰাখিব ডিষ্টিংচন থাকিব লাগিব অৰ্থনৈতিক বিষয়ত এনেকুৱা নহয় যে মই কেৱল মাত্ৰ সাংবাদিক বুলি আপুনি এনেকে কথা নক'ব যে মই অৰ্থনৈতিক বিষয় নাজানো এনেকে কথা নক'ব আপোনালোকৰ অৰ্থনৈতিক পলিচি মই জানো ঠিক আছে মই এইটো ক'ব বিচাৰিছো বৰ্তমান পৰিৱেশ আৰু পৰিস্থিতিৰ দেশত আমাৰ ৰাজহুৱা মানে খণ্ডও লাগিব আমাৰ ব্যক্তিগত খণ্ডও লাগিব দুইটা খণ্ডই আগবাঢ়ি যাব লাগিব গতিকে পৰিৱেশ পৰিস্থিতিয়ে সেইটো গতিকে আমাক প্ৰাইভেট অনুষ্ঠানৰ প্ৰয়োজন আমাৰ ব্যক্তিগত অনুষ্ঠানৰ প্ৰয়োজন গতিকে আমাৰ আজি টাইমেটে হওক আজি নিউজ লাইফে হওক আমাৰ আজি নিউজ 18 হওক এইবিলাকতো প্ৰাইভেট যিবিলাক অনুষ্ঠান এই অনুষ্ঠানবিলাক আজি অসমত অহাৰ কাৰণে আমাৰ আজি হাজাৰ হাজাৰ যুৱক যুৱতীয়ে নিজৰ প্ৰতিভা বিকাশৰ সুবিধা পাইছে আমিও আজি দুআষাৰ কথা ক'ব গতিকে মই এটা কথা আপোনাৰ অৰ্থনৈতিক বিষয় আচলতে আপোনাৰ অৰ্থনৈতিক চাওক আপুনি এজন ৰাজনৈতিক ব্যক্তি অৰ্থনৈতিক বিষয়বোৰত যদি আপোনাৰ মতামত স্পষ্ট নহয় বা বুজি নাপায় তেনেহ'লে কথাটো বেলেগ আপুনি নাহিব তেতিয়া অৰ্থনৈতিক বিষয় নক'ব অসমৰ মানুহৰ টেক্সৰ পইচা আপুনি বুজি লওক আপুনি যদি জটিল অৰ্থনীতি বুজি নাপায় আপুনি যদি জটিল অৰ্থনীতি বুজি নাপায় সহজভাৱে মই এই কথাটো কৈ থৈছো আপোনালোকৰ মতে প্ৰাইভেট আপোনালোকে
আপুনি যদি অৰ্থনৈতিক বিষয়টো বুজি নাপায় মই বুজাই ক'লো বুজি নাপায় যদি বুজাই ক'লো কাইলৈ যদি চৰকাৰে কাইলৈ যদি এটা প্ৰতিষ্ঠান খুলি ব্যক্তিগত খণ্ডক চলাবলৈ দিয়ে এয়াৰপৰ্ট দিয়া দিয়ে সেইটো এটা বেলেগ বিষয় আৰু নিজৰ ভৰিত থিয় দিয়া ব্যক্তিগত খণ্ড এটা বেলেগ বিষয় আপোনালোকে এই অনুষ্ঠানটোত বহি থাকে এই অনুষ্ঠানটো যদি বেয়া বুলি অৰ্থনৈতিক বিষয়ত যদি স্পষ্ট হয় অৰ্থনৈতিক বিষয়ত তেনেকে কথা নক'ব মোৰ আপত্তি নাই মইতো আপোনাক অৰ্থনৈতিক বিষয়ত সোধা নাই মই সোধা নাই প্ৰাইভেট অনুষ্ঠানত মই সোধা নাই আমাৰ প্ৰাইভেট মই সোধা নাই আপুনি বস্তুটো বুজি পোৱা নাই নবুজাকে কথাটো কৈছে নবুজাকে কথাটো কৈছে আৰু নক'ব আকৌ মই ৰাইজক দুটা কথা কম আকৌ দুটা কথা কম আপুনিয়ে লাজ পাব আৰু দুটা কথা কম ৰাইজৰ আগত আপুনিয়ে লাজ পাব আপুনিয়ে লাজ পাব আজি চৰকাৰী খণ্ডত যিমান লোক আজি ৰাতিপুৱা হিৰণ্য পাথৰীয়া খোৱাৰ পৰা উঠি গম পালে নেকি যিমান সংখ্যক আপুনি যে অসমৰ মানে প্ৰাইভেট কোম্পানী জ্ঞানটো দিছে আজি আপুনি খোৱাৰ পৰা উঠি গম পালে অসমৰ মানুহে নাজানে এই মাত্ৰ আপুনি খোৱাৰ পৰা উঠিলে আমাৰ মানুহে এইবোৰ কথা নাজানে আৰু মই নাজানো এওঁলোকে নাজানে অসমৰ দৰ্শকে টাইমেটৰ দৰ্শকে নাজানে প্ৰাইভেট কোম্পানীৰ ওপৰত আপুনি দিয়া এই মহা জ্ঞানখিনি আমাৰ দৰ্শকসকলে নাজানে আৰু ইছ ৰাম আপুনি ইমান ডাঙৰ জ্ঞান দি আছে আমি যেন নাজানো এই মাত্ৰ আপুনি খোৱাৰ পৰা উঠি জ্ঞান একদম স্পষ্টকে বুজাই দিছে এটা কথা শুনক আপুনি 10খনৰ কথা আপোনাক এনেকে বুজাই দিছো 10খন আপুনি গাড়ী নিজৰ পইচাৰে কিনি আপুনি চলাইছে আপুনি প্ৰফিট কৰিছে লছ কৰিছে আমাৰ ক'ব লগা নাই কিন্তু 10খন গাড়ী আপোনাক চৰকাৰে কিনি দিছে আৰু চৰকাৰে কিনি সেই গাড়ী কেইখন আপুনি আদানীক দি দিব আৰু আদানী পইচা লৈ যাব সেইটোত আমি অসমীয়া মানুহৰ অবজেকশন আছে সেই কথাটো আপোনাক কৈ আছো এইটো কথা সেই কথাটো আপোনাক এই কৈ আছো প্ৰশ্নটো মই ক'ব বিচাৰো এই প্ৰশ্নটো আমাৰ টেক্স আপুনি আৰু অৰ্থনৈতিক বিষয়ত কথা নক'ব আৰু নালাগে আমি গম পাই গ'লো আপুনি অৰ্থনীতি নক'ব ৰাজনীতি কথা কওক আমি ৰাজনীতি কথা পাতো আপোনাৰ পৰা আমি ৰাজনীতি কথা পাতো আপোনাৰ লগত অৰ্থনীতিৰ কথা পতাটো এইটো সময়ৰ নষ্ট হয় আপুনি আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছিল আপুনি কথা কৈ ভাল পায় তেখেতে বৰ ভাল পায় ন কথা কৈ কা আন্দোলন জ্বলাই দিলে ঠিক আছে আপুনি এটা তাৰিখ ক'লে যে জাপানৰ প্ৰধানমন্ত্ৰী এইবোৰ জ্বলাই দিয়া তাৰিখটো আপুনি বিজেপিত যোগদান কৰাৰ তাৰিখটো জ্বলাই দিয়াৰ আগৰ নে পিছৰ হিৰণ্য পাথৰী ডাঙৰীয়া বিজেপিত যোগদান কৰা তাৰিখটো জ্বলাই দিয়াৰ আগৰ নে পিছৰ বিজেপিত সেইবিলাক মই যদি পিছৰ তেনেহ'লে জ্বলাই দিয়া কাণ্ডটোত উচতনিত আপুনিও সমানে অংশীদাৰ কাৰণ আপুনি আন্দোলন কৰিছিল দিল্লীত গৈ আপুনি প্ৰতিবাদ কৰিছিল অৰ্ধ উলংঘ প্ৰতিবাদৰ জৰিয়তে আপুনি উচতনি দিছিল সেই উচতনিত মানুহে জ্বলালে জ্বলোৱাৰ পাছত আপুনি পিছত বিজেপিলৈ আহিল আজি আপোনাৰ বিজেপি মতাদৰ্শ গ্ৰহণ কৰিলে আমি ধন্যবাদ জনালো মানুহে মতাদৰ্শ ল'ব পাৰে স্পষ্ট কথা জ্বলোৱাৰ আগত আপুনি বিজেপিত আহিছে নে জ্বলোৱাৰ পিছত বিজেপিত আহিছে মোক সেইটো কথা যোৱা লোকসভা নিৰ্বাচনৰ আগতে ভাৰতীয় জনতা পাৰ্টিলৈ আহিছো যোৱা লোকসভা যোগদান আহিছো মই যোৱা লোকসভা নিৰ্বাচনৰ আগত কা আন্দোলনৰ সময়ত মই যোৱা লোকসভা নিৰ্বাচনৰ আগত আপুনি ধৰি লওক পাথৰী ডাঙৰীয়া কাইলৈ মই বিজেপি আদৰ্শ ভাল পালো আৰু মই বিজেপিত কাইলৈ যোগদান কৰিলো আজি মই এটা বেয়া কাম কৰি গলো আজি কামটোৰ কাৰণেতো মই দায়িত্বটোৰ পৰা কাইলৈ বিজেপিত যোগদান কৰিলো বুলি এৰাই যাব নোৱাৰো আপুনি কা আন্দোলন কৰিছিল কা আন্দোলনত আপুনি কৰি থকা মুহূৰ্তলৈকে যিবোৰ বেয়া কাম হৈছে আপুনিও সমানে অংশীদাৰ আজি আহি আপুনি বিজেপি যোগদান কৰিছে ব্যক্তিগত আক্ৰমণ নহয় আপুনিহে ক'লে মই নহ'লে কিয় কওঁ বাৰু নহয় এতিয়া আপুনি যদি মোক নকয় মইনো আপোনাক কি দৰকাৰ মই আপোনাক এতিয়া কথাটো হৈছে আমি কিয় আহিছো মই এটা কথা আমাৰ দৰে যুৱক যুৱতীবিলাকে আজি ভাৰতীয় জনতা পাৰ্টিত কিয় সক্ৰিয় ৰাজনীতি কথা এতিয়া কথাটো ভাৰতীয় জনতা পাৰ্টিয়ে মই কৈছো ন 20,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছে আজি মই এটা কথা ক'ব বিচাৰো বিষয়টো মই শেষ কৰিব বিচাৰো সব মানুহ জইন কৰি আছে মিটিঙত মানুহে নাই আৰু এবাৰ ৰঞ্জিত দাস ডাঙৰীয়া নিজে হাৰিব আপোনালোকে যদি 4-5 জনে আমি সামৰিব লাগিব মই অসমৰ ৰাইজক কৈছো আজি মই নিসহায় কাৰণ 4-5 জনে আজি প্লেনিং কৰি পেলাই মোক আক্ৰমণ কৰিম বুলি মাতিলে ব্যক্তিগত হিচাপে যাতে মোক আক্ৰমণ কৰিব পাৰো তাৰ পৰিকল্পনা কৰি আজি মোক মাতিছিলে সেইটো কাৰণে ক'বলৈ সুবিধা দিয়া নাই আৰু পৰিকল্পিতভাৱে এটা ব্যক্তিগত বিষয়ত আক্ৰমণ কৰা আৰম্ভ কৰিছে এতিয়া মই কথাটো ক'ব বিচাৰো আপুনি দেশৰ প্ৰধানমন্ত্ৰীয়ে আপোনাক পৰিকল্পনাভাৱে আমি আক্ৰমণ কৰিছো তাত
কাগজ কল কিয় চলা নাই? 4-5 কাগজ কল কিয় চলা? উত্তৰ দিয়ক। আক্ৰমণ কৰা আমি আপোনাক কথাৰ উত্তৰে দিব নোৱাৰে আপুনি কি কথা ক'ব? উৎপন্নীয় হয় আপোনালোকে ক'বলৈ অলপ সুবিধা দিয়ক আচ্ছা, মোৰ উত্তৰ লওক ভাল লাগিল বুজি পালে যে ভাল লাগিল নাপায় মই এজন সাংবাদিক মই এষ্ট্ৰলজাৰ হয় নহয় নাজানো কিন্তু মই যিটো কথা জানো সেই কথাটো মই প্ৰশ্ন কৰিছে আপুনি মই আপোনাক যিটো কথা প্ৰশ্ন সুধিব জানিছো সেই প্ৰশ্নটো মই ঠিকে কৰিছো যে কা আন্দোলনৰ আপোনাৰ তাৰিখটো কেনেকুৱা আপোনাৰ উত্তৰ নাই আপুনি ইয়াত ভিক্টিম কাৰ্ড নেখেলিব বলিষ্ঠভাৱে মুখামুখি হওক যুক্তিৰে মোৰ লগত তৰ্ক কৰক মই যুক্তিৰে মোক হৰুৱাওক আপুনি সংখ্যা কওক যুক্তি কওক অৰ্থনীতি কওক মই হাৰিলে কৈ দিম যে মই এইটো জনা নাই মই যেনেকে কৈছো নহয় মাটি পতা দিছে মই সৰ্বানন্দ সোণোৱালে ভাল কামৰ আৰম্ভণি কৰিছে মই কৈছো অসমৰ মানুহৰ আগত মই সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰিবলৈ ভয় কৰিছো নেকি ঠিক আছে মই যুক্তিৰে দিম দুইফালে সৰ্বানন্দ সোণোৱাল বিৰোধী দলৰ দুজন নেতা বহি আছে মই কৈছো নহয় যে এই কামটো এটা ভাল আৰম্ভণি কৰিছে কিন্তু 10 লাখ মানুহক পতা দিয়াটো মই বিচাৰো পাৰিছো নহয় মইতো ভয় কৰা নাই যে বিজেপিৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছো সেই কাৰণে কাইলৈ মোক দুজন মানুহে মোক কৈ দিব পাৰে যে সৰ্বানন্দ সোণোৱালৰ হৈ কাম কৰিছো কাৰণ সঁচা কথাটো যুক্তিৰে ক'বলৈ মই ভয়ো নকৰো আৰু আপোনালোকৰ কথা বতৰাত মোক এই এনেকে উল্টাই পুল্টাই কথা ক'লে বুলি মই সেই কথাটোক লৈ পৰৱাও নকৰো ঠিক আছে মই এই কথাটো মনত ৰাখিব ভিক্টিম কাৰ্ড নেখেলিব আৰু অৰ্থনৈতিক বিষয়বোৰ যদি আপুনি জটিলতালৈ যাবলৈ অসুবিধা পাইছে আপুনি সময় দিয়ক মোক যুক্তিয়ে মই উত্তৰ দিম শুনক আমি ভাৰতীয় জনতা পাৰ্টিত আজি হাজাৰ হাজাৰ আজি যুৱক যুৱতী কিয় হৈছে কাৰণ চৰকাৰখনে যিবিলাক কাম কৰিছে আৰু কংগ্ৰেছৰ দিনত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ গোষ্ঠী সংঘৰ্ষ সাম্প্ৰদায়িক সংঘ তাৰ পৰা অসমখনক আজি উদ্ধাৰ কৰি উন্নয়নৰ এক নতুন দিগন্ত সূচনা কৰা হ'ল আজি ৰাজ্যখনৰ আজি 20,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈছে 1000খন দলং নিৰ্মাণ কৰা হৈছে 5খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে আপোনালোকে যদি লক্ষ্য কৰে 5খন ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰা হৈছে 16খন পলিটেকনিক কলেজ প্ৰতিষ্ঠা কৰা হৈছে আপোনালোকে দেখিব আজি কাজিৰঙাৰ পৰা সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰা হৈছে তাৰ উপৰিও আজি মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানত আজি কি কৰিছে বাংলাদেশী মই সামৰিব লাগিব গগৈ ডাঙৰীয়া ওচৰলৈ নাই দলং ইত্যাদি বনাইছে ৰাস্তা ইত্যাদি বনাইছে আৰু বহুত বনাব লাগিব শংকৰ গুৰুৰ কাৰণে আৰু কাম কৰিব লাগিব খিলঞ্জীয়া মানুহৰ কাৰণে ৰক্ষা কবচ লাগিব 6 জনগোষ্ঠীকৰণ লাগিব কিন্তু মই গগৈ ডাঙৰীয়া আছে চমুকে গগৈ ডাঙৰীয়া মই গগৈ ডাঙৰীয়া ওচৰলৈ আমি আপোনালোকৰ বিতৰ্কত অংশ ললো আমি আপোনালোকৰ বিতৰ্কখিনি আমি শুনিলো এটা কথা আমি লক্ষ্য কৰিছো যে এটা কথা আপোনালোকৰ কথাখিনি আমি খুব ধীৰে সুস্থিৰে কথাখিনি শুনিলো আপোনালোকে লোৱা অংশ বিতৰ্কত আমিও অংশ ললো কিন্তু এটা কথা পুনৰবাৰ আমি ক'ব খোজো বিজেপিয়ে কৰা নাই কি বিজেপিয়ে বাক স্বাধীনতা ৰুদ্ধ কৰিব খোজে বিজেপিয়ে মানুহৰ সহজাত যিটো স্বাধীনতা সেই স্বাধীনতা খৰ্ব কৰিব খোজে এতিয়া আমি অতন্ত প্ৰহৰী তেওঁলোকে ব্যক্তিগতভাৱে আক্ৰমণ কৰিব খোজে তেওঁলোকে বিজেপিৰ গুণগান বা এই বৈদ্যুতিক মাধ্যমে হওক বা ছপা মাধ্যমে হওক তেওঁলোকে উচত ল'ব খোজে আৰু যিসকলে বিশেষভাৱে বিৰোধিতা কৰে এই ব্যক্তি বিশেষে হওক এই কোনো অনুষ্ঠানে হওক বা বৈদ্যুতিক মাধ্যমে হওক বা ছপা মাধ্যমে হওক এইবিলাকক তেওঁলোকে নৎসাত কৰিব খোজে তেওঁলোকে ন্যায়পালিকাক তেওঁলোকে প্ৰভাৱান্বিত কৰিব খোজে তাৰ শেহতীয়া উদাহৰণ অখিল গগৈ ডাঙৰীয়া আমি মুকলি আকাশৰ তললৈ আহিব বুলি ভাবিছিলো কিন্তু আমি ভাবো এতিয়া শেহতীয়াকৈ আমি সন্দেহ ব্যক্ত কৰিছো যে তেওঁলোকে ন্যায়পালিকাকো প্ৰভাৱিত কৰিছে তেওঁলোকে প্ৰতিটো ব্যৱস্থাকে তেওঁলোকে নিজৰ কৌশিকতা কৰি ৰাখিব খোজে আমি ৰাইজৰ দলে এইবাৰ আমি ৰাজনৈতিক এক ব্যৱস্থা পৰিৱৰ্তন কৰিব খুজিছো য'ত প্ৰশাসন যন্ত্ৰটো য'ত অন্যান্য ব্যৱস্থাবিলাক কেৱল মাত্ৰ কোনো এটা ৰাজনৈতিক দলে ক্ষমতাৰ কৌশিকতা কৰিলে বুলি ভাবিয়ে বা তেওঁলোকে শাসনৰ বাক জড়ি ধৰিলে বুলিয়ে সকলোৱে যাতে বাক স্বাধীনতা ৰুদ্ধ নকৰে বা এনেকুৱা এটা ৰাজনৈতিক প্ৰমূল্য ৰক্ষা কৰিব আমি খোজো ৰাইজৰ দলে বিজেপি আমি যেটো দেখিলো তেওঁলোকে ৰাজনৈতিক প্ৰমূল্যক বিসৰ্জন দিছে তেওঁলোকে এটা ৰাজনৈতিক অপসংস্কৃতি তৈয়াৰ কৰিছে তেওঁলোকে হুকুৰালি দৰে ব্যক্তিক আদি ৰাজনৈতিক ব্যক্তি বনাব খোজে তেওঁলোকে এনেকুৱা ব্যক্তিক ৰাজনৈতিক কিবা প্ৰমূল্যহীন যেটো ৰাজনীতি তৈয়াৰ কৰিছে তেওঁলোকে যি ধৰণে মানুহক কিনা বেকাৰ যেটো ৰাজনীতি কৰিছে সহজভাৱে মানুহক বিভ্ৰান্ত কৰিব খুজিছে ৰাজনৈতিক বিভ্ৰান্ত কৰিব খুজিছে হে আমি অসমত প্ৰকৃত অৰ্থাৎ প্ৰগতিশীল জাতীয়তাবাদ অসমত এক প্ৰগতিশীল নতুন এটা কৰ্মমুখী এটা সংস্কৃতি উঠি অহা প্ৰজন্মটোৰ মন মগজুৰ মানসিকতা সুস্থ এটা দৃষ্টিভংগী আমি দিব খোজো আমি বিজেপি কংগ্ৰেছৰ এই ৰাষ্ট্ৰীয়তাবাদী শক্তিসমূহে তেওঁলোকৰ দমন যেটো শোষণ
তেওঁলোকে কেৱল অসমক যিটো মাহিয়াই দৃষ্টিৰে চাই অহা যিটো তেওঁলোকৰ যিটো সহজাত দৃষ্টি, এই দৃষ্টিটো আমি আঁতৰাব পাৰিব লাগিব। আৰু সেই আঁতৰাবলৈ হ'লে আমি ৰাইজৰ দলে এইবাৰ আমি পুনৰবাৰ আমি তেওঁলোকৰ চৰিত্ৰ জনাই কম, আমি ৰাইজক দৃঢ়ভাৱে কম যে এইবিলাক ৰাষ্ট্ৰীয় শক্তিয়ে অসমৰ বাবে কোনো কাৰণতে উপযুক্ত নহয়। আমি ক'ব খুজিছো আঞ্চলিকতাবাদৰ নাম লৈ অসম গণ পৰিষদে তেওঁলোকে ৰাষ্ট্ৰীয়বাদৰ বুকুচাত উঠিলে। যেনেকৈ টেলিফোনত লগালে নেটৱৰ্ক কভাৰেজ, আউট অফ নেটৱৰ্ক কভাৰেজ বুলি কয়, এতিয়া LGP আউট অফ নেটৱৰ্ক কভাৰেজ। এতিয়া বিজেপিৰ যিটো সাম্প্ৰদায়িক চৰিত্ৰ, আগতে আমি AIDF-ক সাম্প্ৰদায়িক বুলি কৈছিলো, এতিয়া আমি AIDF-তকৈ উগ্ৰ সাম্প্ৰদায়িক এই বিজেপি। আৰু আমি কংগ্ৰেছৰতো আমি সমালোচনা কৰিছোৱে পূৰ্বৰ যিটো পৰ্বত সম যিটো দুৰ্নীতি, যাৰ কাৰণে তেওঁলোকক কি কৰা হ'ল, শাসনৰ বাছটোৰ পৰা তেওঁলোকক আঁতৰাই পঠিওৱা হ'ল। আমি অসমৰ জনগণে বিজেপিক বিশেষভাৱে শাসনৰ সোৱাদ দিছিল, কিন্তু আমি লক্ষ্য ধন্যবাদ জনাইছো। সময় হৈ আহিছে। নামঘৰমুখৰ উন্নতি আৰু বিকাশৰ কাৰণে অসমৰ জনগণক অতিষ্ঠ কৰিলে, তেওঁলোকে অসমৰ জনগণক কেনেকৈ নিৰ্যাতন কৰে, কাজিৰঙাৰ পৰা সত্ৰৰ পৰা সন্দেহযুক্ত বাংলাদেশী উচ্ছেদ কৰোঁতে আমাৰ সন্দেহযুক্ত বিদেশীক যদি কাজিৰঙাত মই ৰাইজক কথা এটা কওঁ, আপুনি কথা ক'লে মই কথা ক'বই লাগিব। কাইলৈ মই আজি কথা দিছো, কাইলৈ যদি সৰ্বানন্দ সোণোৱালে কাজিৰঙাত উচ্ছেদিত মানুহখিনিক বাংলাদেশী বুলি কৈ সীমান্তলৈ খেদি পঠিয়াব পাৰে, সীমান্তলৈ মই ঢোল ডগৰ পিঠি পিছে পিছে লাইভ কৰি যাম। যদি কাজিৰঙাৰ মানুহখিনিক সৰ্বানন্দ সোণোৱাল চৰকাৰে বাংলাদেশী বুলি সীমান্তলৈ খেদি পঠিয়াব পাৰে, মই পিছে পিছে লাইভ কৰি সীমান্তলৈকে সেই দলৰ লগত যাম। মই দলৰ লগত যাম। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানক যদি বিশ্বৰ ভিতৰতে এখন আটক ধুনীয়া অনুষ্ঠান হিচাপে গঢ়ি গুৰুজনা আৰু কৰিব লাগিব, আৰু কৰিব লাগিব। গুৰুজনা আৰু কাম কৰিব লাগিব, গুৰুজনাৰ কাৰণে আৰু বহুত কৰিব লাগিব। সাম্প্ৰদায়িক বুলি ক'ব বিচাৰে কোনো গুৰুজনা বনোৱাৰ কাৰণে কোৱা নাই। শংকৰগুৰুৰ কাৰণে কোনো সাম্প্ৰদায়িক বুলি ক'ব নোৱাৰে। শংকৰগুৰু কাম কৰিলে ক'ব নোৱাৰে আৰু নকয়। পাথৰী ডাঙৰীয়া, অলপ আগতে আপুনি কৈছিল সন্মিলিত আক্ৰমণ। আপোনাক কিয় আক্ৰমণ কৰিছে জানেনে? আপোনাৰ আচাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। এখেতে কওঁতেও কৈ আছে, এখেতে কওঁতেও কৈ আছে, এখেতে কওঁতেও কৈ আছে, আপুনি গোটেই তিনিজনে ক'বই নহয়। আপোনালোকে চাৰিখন মুখে এতিয়া আপুনিহে কৈ আছিল, মই সঞ্জু বৰুৱাক ক'বলৈ দিলো। সঞ্জু বৰুৱাক ক'বলৈ দিওঁতে কৈ আছিল কোনে? আমাৰ চাৰিখন মুখ, কিন্তু মই যেতিয়া সঞ্জু বৰুৱাক ক'বলৈ দিলো, তেতিয়া আপুনি যদি তাত চিঞৰি কৰি থাকে, আপুনি ক'লে সঞ্জু বৰুৱাই ক'ব নহয়, ৰাজনৈতিক প্ৰতিদ্বন্দ্বী। মই যেতিয়া সঞ্জু বৰুৱাক যেতিয়া মই ক'বলৈ দিলো, তেতিয়া আপুনি কৈ আছিল কিয়? মইতো আপোনাক ক'বলৈ দিয়া নাছিলো। আপুনি সঞ্জু বৰুৱাই কৈ থাকোতে কয় কাৰণেহে সঞ্জু বৰুৱাই আপোনাৰ কথাত কয়। আপুনি এখেতসকলে কওঁতে কৈ থাকে, চিঞৰি থাকে, সেইকাৰণে তেওঁলোকে আপুনি কওঁতে চিঞৰি থাকে। বিষয়টো উলটিয়াই দিছে আপোনালোকে। অসমৰ ৰাইজে এইটো চাই হোৱা নাই। মই আপোনাক অনুৰোধ জনাইছো, তেখেতে কথা কওঁতে যদি আপুনি মুখেৰে নেমাতে, তেনেহ'লে আপুনি কথা কওঁতে মই তেখেতক মুখেৰে মাত মাতিব নিদিওঁ। সঞ্জু বৰুৱা, সঞ্জু বৰুৱা কৈ যাওক। এতিয়া এটা কথা স্পষ্ট কৰি কৈছো, তেওঁ এই কথাখিনি যে মূল্যৱান সময়খিনি যে নষ্ট কৰি আছে, মানুহে কিন্তু এইবোৰ বস্তু ভাল নাপায়। আপুনি কথা কওঁতে এইকাৰণেই কোৱা হয়, কিন্তু মানুহক বিপথে পৰিচালিত কিছুমান কথাত কৰি দিয়াৰ লগে লগে কথাটো অট'মেটিক মানুহৰ মুখৰ পৰা ওলাই যায়, ৰখি থাকিব নোৱাৰি নে? এতিয়া আপুনি শুনক, আপুনি এটা কথা কেনেকুৱা ধৰণৰ কথা কৈছে, আপোনালোকৰ এই কথাবিলাকে মানুহে হাঁহি পাব, মানুহে বেয়া পায়। কংগ্ৰেছে যদি কিবা কাম কৰিব পৰা নাই, তাৰ কাৰণে পিছৰ চৰকাৰখনে সেইখিনি কৰিব লাগে। আপুনি যিখন স্কুলত পঢ়িছিলে সেই স্কুলখন কংগ্ৰেছে বনোৱা, গম পায়নে? বা আপোনাৰ পৰিয়ালৰ যিখন মানুহে কটন কলেজখন ব্ৰিটিছে বনাইছে, সেইবুলিতো আমি ব্ৰিটিছ চৰকাৰ নিবিচাৰো। ৰাস্তাটো কংগ্ৰেছে বনাইছে, কংগ্ৰেছ ৭০ বছৰ ক্ষমতাত আছে, কংগ্ৰেছে বনাইছে। বিজেপি 5 বছৰ আছে, বিজেপিও কিবা কিবি বনাই থৈ যাব। ভৱিষ্যতৰ দিনবোৰত সেইটোৱে এখন চৰকাৰ অহা নহাৰ পেৰামিটাৰ হ'ব নোৱাৰে। কাৰণ মই যে ব্ৰিটিছে বনালে ৰেল লাইনটো, এতিয়া বুলি মই ক'ম নেকি যে ইয়াত ব্ৰিটিছৰ চৰকাৰ হওক? বুজা নাই? আপোনালোকে কাম কৰিছে, বিজেপিও কিছুমান নিৰ্মাণ কাৰ্য ইত্যাদি কৰিব। মই সেই কথাটো ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁলোকে এনেকুৱা এটা কথা ক'বলৈ যায় যে এইখন ভাৰতত চৰকাৰে একোৱেই কৰা নাই। সেইটো ক'লেতো কেতিয়াও মানি ল'ব নোৱাৰি।
কংগ্ৰেছৰ চৰকাৰৰ দিনতো কংগ্ৰেছে কাম কৰিছে BTC-ও কৰিছে, বিজেপি চৰকাৰৰ দিনতো বিজেপিয়ে কৰা নাই জানো BTC ৰেল লাইন বনাইছে আমাৰ ইয়াত মই এতিয়া বিজেপি কথা কৈছো বিজেপি চৰকাৰৰ দিনতো চেন্ট্ৰেলতে হওক বা ষ্টেটতে হওক তেওঁলোকে কাম কৰিছে কৰবাত না কৰবাত কিয় কাম নাই কৰা বুলি কম গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ গভৰ্ণমেণ্টক ইলেক্ট কৰি পঠাই ৰাইজে তেওঁলোকক কাম কৰিবলৈ পঠায় গতিকে তাত কাম কৰিছে কিন্তু যিবোৰ বেয়া কাম কৰিছে সেই বেয়া কামবোৰ সমালোচনা কৰিলে তেওঁলোকে কিয় দমন কৰে সেইটো সবতকে ডাঙৰ এটা আমাৰ শংকৰ গুৰুজনৰ নামত ভালকে বনালে আমি বিজেপিক প্ৰশংসা কৰিম সেইটো কাম কৰাৰ কাৰণে যদি কোনোবাই সাম্প্ৰদায়িক বুলি বিজেপিক কয় তেনেহ'লে আমি ৰক্ষণাবেক্ষণ দিম বিজেপি সেইটোত আমি শংকৰ গুৰু কাম কৰাৰ কাৰণে গুৰুজনাৰ নাম প্ৰতিষ্ঠাৰ কাৰণে যদি কয় আমি বিজেপিক ৰক্ষণাবেক্ষণ দিম কিন্তু কাজিৰঙা মানুহকেইটা যদি আপোনালোকে বাংলাদেশী উচ্ছেদ কৰিছিল বলক সীমান্তলৈ যিদিনা লৈ যাব মই পিছে পিছে খোজকাঢ়ি দৰকাৰ হ'লে লাইভ কৰিবলৈ যাম সেই কথাটোৱে কৈছো যে কাজিৰঙাৰ যিটো কথা ক'লে এই কাজিৰঙাৰ কথাবিলাকক কৈ আপোনালোকে বিপদে পৰিচালিত নকৰিব ধন্যবাদ সঞ্জয় বৰুৱা ৰাইজক ধন্যবাদ সঞ্জয় বৰুৱা ডাঙৰীয়া মিছা প্ৰতিশ্ৰুতি দিছে এই মিছা প্ৰতিশ্ৰুতিবিলাকৰ ধন্যবাদ 2020 চনত যেতিয়া আপোনাৰ কৰোনা হৈছিল তেতিয়া 4.5 লাখ নিবনুৱা মানে কৰ্মী আমাৰ অসমীয়া ল'ৰা ঘূৰি আহিছিল অসমলৈ তেওঁ উত্তৰটো দিও সেই 4.5 লাখ নিবনুৱাক ক'ত সংস্থাপন দিলে কান্দি আহিছিলে বেলেগ ষ্টেটৰ পৰা পঠাই দিছিল গতিকে এয়া হৈছে বিজেপি চৰকাৰৰ যিবিলাক গভৰ্ণমেণ্ট আছিল তেওঁলোকৰ অসমীয়া জাতিৰ প্ৰতি অসমৰ প্ৰতি প্ৰেম এওঁলোকৰ যি এইবিলাক আপোনাৰ ভুৱা প্ৰেম বিজেপি সেইবিলাক ভুৱা জাতীয়তাবাদ অসমৰ ৰাইজে গম পাইছে 2 নম্বৰ সেই কৰোনা টাইমত 14 কোটি মানুহে চাকৰি হেৰাইছে ভাৰতত আনএমপ্লয়মেণ্টে 26% বাঢ়ি গ'ল এতিয়া অসমৰ জিডিপি ডাউন অসমৰ আপোনাৰ পাৰ কেপিটেল ইনকাম মই কৈছোৱে $1200 মাত্ৰ এখন সৰু দেশ কাটাৰত মই আপোনাক কৈছো তাতে 74 লাখ এজন মানুহৰ ইনকাম এইবিলাক হৈছে বিজেপি একো কৰিব পৰা নাই এওঁলোকৰ মই কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি তেওঁলোকৰ বিভাগ আছে গৃহ বিভাগতে তেওঁ ফেল হৈছে তেওঁ গৃহ এছআই কেলেংকাৰী তেওঁলোকৰ মানুহ আপোনাৰ জড়িত হৈ গৈছে তেওঁলোকৰ আপোনাৰ কৃষিত তেওঁলোকৰ কেলেংকাৰী হৈছে কিষাণ যিটো আপোনাৰ নিজে যে একাউণ্টত পইচা অতুল বৰাৰ এইটো যে আপোনাৰ স্কেমটো তেওঁৰ ডিপাৰ্টমেণ্টত সেই ক'ব যে হাজাৰ টকা বিজেপিৰ সদস্যলৈ গুচি গৈছে যি অৰুণোদয় আঁচনি আছে সেই পইচা আপোনাৰ আশা কৰিছো কেতিয়াবা ক্ষমতালৈ আহিলে আপোনালোকে এইবোৰ কাম পুনৰাবৃত্তি নকৰিব আপোনালোকে কেতিয়াবা ক্ষমতালৈ আহিলে এইবোৰ কাম খালি পুনৰাবৃত্তি নকৰিব বুলি আশা ৰাখিছো আৰু পাঠৰি ডাঙৰীয়া এখন নতুন অসম আমি আজি এমপ্লয়মেণ্ট জেনেৰেশ্যন আজি চৰকাৰখনৰ মুদ্ৰা যোজনাৰ জৰিয়তে ৰাজ্যখনৰ 10 লাখ যুৱক যুৱতীয়ে জীৱন আৰু জীৱিকাৰ ৰাস্তা লাভ কৰিছে আৰু ৰাজ্য চৰকাৰখনে 87,000 যুৱক যুৱতীক আজি চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছে তাৰ উপৰি স্বয়ং আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ 2 লাখ যুৱক যুৱতীক উৎপাদনমুখী যাতে হ'ব পাৰে তাৰ কাৰণে আৰ্থিক সাহায্য কাম কৰিবৰ কাৰণে স্বয়ং আঁচনিখনৰ জৰিয়তে ইতিমধ্যে 12-13 তাৰিখে 2 লাখ যুৱক যুৱতীক 50,000 টকাকে প্ৰদান কৰা হ'ব তাৰ উপৰি লকডাউনত যিসকল আমাৰ যুৱক যুৱতীয়ে বাহিৰত কাম কৰি আছিল তেখেতলোক অসমলৈ অহা প্ৰত্যেকজন যুৱক যুৱতীক 5,000 টকাকে প্ৰদান কৰা হৈছে তাৰ উপৰিও আমাৰ 2 লাখ আত্মসহায়ক গোটক আমি আৰ্থিক সাহায্য প্ৰদান কৰিছো আৰু সেই আত্মসহায়ক গোটসমূহে লকডাউনৰ জটিল সময়ত তেখেতলোকে 900 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে লকডাউনৰ সেই জটিল সময়ত ৰাজ্যখনৰ 27 লাখ কৃষকৰ একাউণ্টত 1609 কোটি টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰিছে আৰু শেহতীয়াকে যদি আপোনালোকে লক্ষ্য কৰে ৰাজ্যখনৰ 31 লাখ কৃষকৰ একাউণ্টত 2,000 টকাকে ভৰাই দিয়া হৈছে ৰাজ্যখনৰ 80 লাখ মহিলাৰ একাউণ্টত 1200 কোটি টকা প্ৰদান কৰা হৈছে আপোনালোকে যদি লক্ষ্য কৰে ইণ্ডিয়া মিৰি বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ 500 টকা 1000 টকা 1200 টকা আমি ভাবিছো যে আৰু অলপ কৰিব লাগিব আপোনালোকে এই কথাটোত কমপ্লেচেণ্ট নহব আপোনালোকে এইবোৰ সংখ্যাত কমপ্লেচেণ্ট নহব আপোনালোকে নিজৰ আত্মসন্তুষ্টিত নুভুগিব কাৰণ আৰু বৃহৎ কাম আৰু কৰিব লাগিব ধন্যবাদ জনাইছো এবাৰ ধন্যবাদ জনাইছো কাম আৰু কৰি থাকিব লাগিব চৰকাৰসমূহে কাম কৰি যায় আৰু কৰি যাব লাগিব ধন্যবাদ জনাইছো যে আপোনালোকে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ কৰিব জনতাৰ আশা আকাংক্ষা পূৰ্ণ কৰিব ধন্যবাদ জনাইছো আৰু অনুষ্ঠানক সামৰণি মাৰিছো